আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9ৰ মেথছৰ যোনটো পুনৰালোচনা মানে ৰিভিজন চেপ্টাৰ আছে তাৰ অনুশীলনী R1ৰ 1ৰ পৰা আৰম্ভ কৰি 10 লৈকে যিমানখিনি আমি কৰিব পাৰো গোটেইখিনিৰ সলিউশন কৰিম ঠিক আছে ইয়াৰ আগৰ যোনটো ভিডিঅ' আছিল তাত মই পুনৰালোচনা মানে ৰিভিজন চেপ্টাৰটোৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট টপিক মানে ইয়াত কিছুমান ফৰ্মুলা দিয়া আছিল সেইখিনি ডিসকাস কৰিছিলো যেনেকৈ তোমালোকে ইয়াত চাব পাৰিছা যে মই 1 বাই 1 গোটেইখিনি এক্সপ্লেইন কৰিছিলো আৰু যদি তোমালোকে সেই ভিডিঅ'টো এতিয়াও চোৱা নাই সো প্ৰথমে তোমালোকে সেই ভিডিঅ'টো চাই লোৱা তাৰ পিছতহে যোনখিনি অনুশীলনী R1 R2 আছে সেইখিনি কৰিব চেষ্টা কৰা তেতিয়াহে ভালদৰে বুজি পাবা ওকে এতিয়া মই তোমালোকক দেখাই দিও যে সেই ভিডিঅ'টো তোমালোকে ক'ত পাবা এতিয়া তোমালোকে যোনটো ভিডিঅ' চাই আছা তাৰ তলত ইয়াত চোৱা ইয়াত চেনেলৰ এটা আইকন আহিব তাত ক্লিক কৰা দেন তোমালোকে চেনেলৰ এই যোনটো প্লেলিষ্ট আছে ইয়াত ক্লিক কৰিবা দেন ইয়াত দুটা প্লেলিষ্ট চাব পাৰিবা এটা ক্লাছ 6ৰ আৰু এটা ক্লাছ 9ৰ যেহেতু ইয়াৰ আগতে আমি 6 আৰু কৰি আছিলো এতিয়া চোৱা 9ৰ ইয়াত ক্লিক কৰিবা দেন তোমালোকে ইয়াত চাবা যোনটো প্ৰথম ভিডিঅ' আছে এনেকে ইন্ট্ৰোডাকচন ভিডিঅ' বুলি লিখা থাকিব এটো এতিয়াও বৰ্তমান লাইভ হোৱা নাই সো মই এটো লাইভ কৰিম এই ভিডিঅ'টো ৰেকৰ্ড হোৱাৰ পিছতহে লাইভ কৰিম এই ভিডিঅ'টো ক্লিক কৰি প্ৰথমে এই ভিডিঅ'টো ভালদৰে চাই ল'বা লাগিলে তোমালোকে স্পীডটো অলপ বঢ়াই তাৰ পিছত চাব পাৰা দেন তাৰ পিছত যোনখিনি আজি আমি কৰিম সেইখিনি ট্ৰাই কৰিবা ওকে এতিয়া আমি R1 ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক এই যোনটো WhatsApp নম্বৰ আছে সেইটো দি দিছো যদি তোমালোকৰ কিছু মানে যিকিনো অংক ভালদৰে যদি বুজি নোপোৱা মানে আজি যোনখিনি আমি কৰিম R1 তাৰ পৰা যদি কিছুমান তোমালোকে ভালদৰে বুজি নোপোৱা দেন এই নম্বৰটোত মেছেজ কৰিব পাৰা মই তাত ট্ৰাই কৰিম বুজাই দিব কাৰণে ওকে সো বলা এতিয়া যোনখিনি R1ৰ আছে এইখিনি আমি ষ্টাৰ্ট কৰো 1 বাই 1 ওকে নাও এক নম্বৰৰ কোৱেশ্চনটো ভালদৰে পঢ়িলো যে ইয়াত কৈছে বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা সো প্ৰথমতে তোমালোকে এইটো বুজিব লাগিব যে √2 মানে কি হয় সো মই ইয়াত অলপ এক্সপ্লেইন কৰি দিও যে এইটো হৈছে √2 আৰু এই যোনটো সিম্বল আছে এই যোনটো সিম্বলটো চাই আছা এটোক ৰুট বুলি কোৱা হয় ইয়াৰ ভিতৰত যোনটো থাকে সেইটো তোমালোকে এনেকৈ বুজিব পাৰা যে তোমালোকে ইয়াৰ আগৰ যোনটো ভিডিঅ' আছিল তাত মই কৈছিলো যে মানে পাৰফেক্ট স্কয়াৰৰ যোনটো টেবিল আছিল সেইটো ভালদৰে মুখস্থ কৰি লোৱা সো তাত কি আছিল যে 1 স্কয়াৰ কি হ'ব 1 তেনেকে 2 স্কয়াৰ কি হ'ব 4 আৰু ঠিক তেনেদৰে 3 স্কয়াৰ কি হ'ব 9 সো ইয়াৰ ভিতৰত যোনটো থাকে সাপোজ মই ইয়াত লিখিছো যে ৰুট মানে আন্ডাৰ ৰুট 9 লিখিছো সো ইয়াৰ মানে হৈছে যে যোনটো 9 আছে তাক আমি এনেকৈ লিখিব পাৰিম যে 3 পূৰণ 3 তাৰ মানে এটো 3 ৰ পাৰফেক্ট স্কয়াৰ হয়নে সো সেই কাৰণে আমি ইয়াৰ এনসাৰটো কিমান লিখিব পাৰিম ডাইৰেক্ট 3 বুলি লিখিব পাৰিম ওকে তেতিয়া ৰুটটো উঠি যাব কি হ'ব 3 হ'ব কিন্তু ইয়াত যোনটো দিছে 2 হেতুটো কোনো পাৰফেক্ট স্কয়াৰ নাই তোমালোকে যোনটো টেবিল চাইছিলা তাত 2 টো নাছিল ইয়াত 2 নাছিল হয়নে সো সেই কাৰণে আমি কি কৰিব লাগিব এইটো অলপ বেলেগ ধৰণে আমি নিজে কৰিব লাগিব যদি এই 2 জায়গাত 4 দিয়া থাকিলে হয় সাপোজ এনেকৈ দিয়া আছে যে √4 দেন এতিয়া আমাৰ ডাইৰেক্ট এনসাৰ আহি গলে হয় 2 কাৰণ 2 2 যা কিমান 4 2 2 গুণ 4 সেই কাৰণে 4 যোনটো আছে সেইটো এটা পাৰফেক্ট স্কয়াৰ হয় পূৰ্ণ বৰ্গ হয় সেই কাৰণে ইয়াৰ এনসাৰ আমি ডাইৰেক্ট 2 বুলি লিখিলো হয় কিন্তু ইয়াৰ ভিতৰত যোনটো আমাৰ কোৱেশ্চনত যোনটো দিয়া আছে √2 সেইটোক আমি ডাইৰেক্ট পাৰফেক্ট স্কয়াৰত লিখিব নোৱাৰো সেই কাৰণে এতিয়া আমি কি কৰিম ইয়াৰ কৰাৰ যোনটো পদ্ধতি আছে সেইটো মই তোমালোকক এতিয়া মই দেখাই দিম ওকে আৰু এটা কথা যে ইয়াত যদি √, তাৰ পিছত কিবা লিখা না থাকে সাপোজ ইয়াত 3 দিয়া আছে তাৰ মানে এটো এটা স্কয়াৰ ৰুট হয় ঠিক আছে আৰু যদি এনেকৈ লিখা থাকে তেতিয়া ইয়াত কিউব যদি 3 লিখা থাকে তাৰ মানে হৈছে কিউব ৰুট হয় আৰু যদি 4 লিখা থাকে তেতিয়া হ'ব 4th ৰুট ঠিক তেনেদৰে 5th 6th এনেকৈ হ'ব যদি কিবা লিখা না থাকে তেতিয়া তোমালোকে কি কৰিব পাৰা তাৰ মানেটো হৈছে যে এটো এটা স্কয়াৰ ৰুট হয় মানে 2ৰ হয় সো এতিয়া চোৱা এতিয়া আমি ইয়াক কেনেকৈ কৰিম সো প্ৰথমে আমি কি কৰিম যেনেকৈ আমি কি কয় হৰণ কৰি আছিলো ঠিক তেনেদৰে কৰিবা ইয়াত লিখিবা 2 আৰু ইয়াত এতিয়া আমাৰ এনেকুৱা এটা নম্বৰ লাগে যোনটো দি আমি যেতিয়া হেতু টেবিলৰ পৰা যোনটো তোমালোকে পাৰফেক্ট স্কয়াৰৰ টেবিল পঢ়িছিলা হেতু টেবিলৰ পৰা এটা নম্বৰ লাগে যোনটো মানে পূৰণ কৰিলে সেম নম্বৰেৰে পূৰণ কৰিলে হয়তো 2 হ'ব বা 2তকৈ কম হ'ব সাপোজ মই বুজাই দি আছো সাপোজ ইয়াত আছে 1 স্কয়াৰ সো কি হ'ব 1 2 স্কয়াৰ হলে কি হ'ব 4 সো এতিয়া চোৱা মই যদি ইয়াত 2 স্কয়াৰ লিখো তাৰ মানে 2 লিখো তেতিয়া ইয়াতো 2 হ'ব আৰু ইয়াতো 2 হ'ব এতিয়া 2 দুগুণ কিমান হৈ যাব 4 আৰু 4 ইয়াতকে কি হয় ডাঙৰ হয় সেই কাৰণে আমি কি কৰিম এই যোনটো 2 লৈছিলো ইয়াত 2 টো ল'ব নোৱাৰিম ইয়াত কি লম 1 বুলি লম সো ইয়াত কি হ'ব 1 আৰু ইয়াতো দেন কি হ'ব 1 তেতিয়া চোৱা এক গুণ মানে কিমান হৈ যাব 1 এতিয়া আমি কি কৰিম বিয়োগ কৰিম ওকে
সো 2 ৰ পৰা 1 গুচি গ'লে কিমান হ'ব এতিয়া আমি কি কৰিম এইটো যোনটো ৰুল হয় যে ইয়াত যিমান লিখিছিলা তোমালোকে ইয়াত যিমান আমি 1 লিখিছো এতিয়া এই 1 টো কি হ'ব আকৌ প্লাস হ'ব ইয়াৰ লগত এটোৰ লগত প্লাস হৈ আকৌ ইয়াত লিখি দিম এতিয়া আমি সো ইয়াত মই লিখি দিম z2 হৈ গ'ল এতিয়া সোৱা কাইন্ড অফ আমি কি কৰি আছো 1 যোনটো আছে 1 ক 2 ৰে হৰণ কৰি আছো তেতিয়াটো হৰণ না যায় সেই কাৰণে আমি ইয়াত কি কৰিম আমি ইয়াত দশমিক দি পেলাই মানে ইয়াত আমি এতিয়া দশমিক দিম আৰু ইয়াতো আমি দশমিক দি পেলাই কি কৰিম শূন্য বহাই দিম কিন্তু শূন্যখিনি আমি যোনখিনি বহাম সেইখিনি আমি কি কৰিব লাগিব জোৰকে বহাব লাগিব মানে হয়তো আমি দুটা দিম নহলে চাৰিটা দিম আৰু নহলে ছয়টা দিম এনেকে ঠিক আছে সো জোৰকে আছে এতিয়া মই যেতিয়া ইয়াত তললৈ নমাম তেতিয়া একেলগে দুটা নামিব সো ইয়াত মই দুটা লিখি দিম দুটা 0 তো কিমান হৈ গ'ল 100 এতিয়া এই যোনটো 2 আমি উলাইছো এই মাত্ৰ ঠিক আছে এই যোনটো 2 উলাইছো এই 2 টো ইয়াত এটা সংখ্যা লম যোনটো সংখ্যা আকৌ ইয়াত থাকি এই দুটা পূৰণ কৰিব মই ইয়াত বুজাই দিও সপোজ ইয়াত আছে 2 আৰু ইয়াত এটা সংখ্যা ল'ব লাগিব সপোজ মই লৈছো 1 ঠিক আছে আৰু ইয়াতো কিমান ল'ব লাগিব 1 তেতিয়া আমি কি কৰিম পূৰণ কৰিম সো সোৱা 21ক একেৰে পূৰণ কৰিলে কিমান হ'ব 21 হ'ব সেই কাৰণে ইয়াত আমি সপোজ এতিয়া 3 লম ওকে সো ইয়াতো আমি কি ল'ব লাগিব 3 এতিয়া সোৱা 3 3 গুণ কিমান 9 আৰু 3 2 গুণ কিমান 6 আৰু আমাক লাগে কিমান 100 কিন্তু বহুত সৰু হৈ যাব সেই কাৰণে কিমান লম 4 এতিয়া লম ইয়াত মই 4 সো 4 4 গুণ কিমান 16 আৰু 4 2 গুণ 8 আৰু 1 9 সো টোটাল কিমান হৈ গ'ল 96 এতিয়া যদি মই 5 লও তেতিয়া তোমালোকে জানা যে 25ক ইয়াত 5 লম তো 5 ৰে পূৰণ কৰিলে কিমান হ'ব 125 তো ডাঙৰ হৈ যাব সেই কাৰণে আমি ইয়াত কিমান লম 4 আৰু ইয়াতো কিমান হ'ব 4 সো কিমান হৈ যাব ইয়াত 96 আৰু 1 ৰ পৰা যেতিয়া আমি 96 তেতিয়া কিমান হৈ যাব 4 ঠিক আছে এতিয়া মই যেনেকৈ কৈছিলো যে ইয়াত যিমান লৈছিলো কিমান ইয়াত লৈ পেলাই পিছত যোগ কৰি 2 পাইছিলো এতিয়া ইয়াত যিমান লৈছো আমি 4 ইয়াতো সেম 4 লৈ পেলাই যোগ কৰি দিম সো আকৌ আমি পাই যাম এতিয়া 28 ঠিক আছে এতিয়া আমি কি কৰিম এই যোনটো ইয়াৰ পৰা আমি দুটা 0 নমাইছিলো সেম এনেকৈ ইয়াত আমি দুটা 0 আকৌ নমাই দিম আৰু আমি 1 ৰ পিছত পয়েন্ট লোৱাৰ পিছত চোৱা এটা সংখ্যা উলিয়াইছো মানে এটা অংক লুকে কৰিছো আমাক কৈছে কোৱেশ্যনত চোৱা দুটা অংক লুকে কৰিবলৈ যে 2 দশমিক স্থানলৈ সো 2 দশমিক স্থান মানে আমি আৰু এটা অংক বা সংখ্যা উলিয়াব লাগে ইয়াত ওকে সো এতিয়া আমি কি কৰিম সেম আকৌ ইয়াত 28 আছে কিন্তু এতিয়া আমি কি কৰিম এই যোনটো 28 আছে 28 ৰ ইয়াত কি কৰিম এটা সংখ্যা লম আকৌ সেম সংখ্যাৰে ইয়াত পূৰণ কৰিম 28ক সো সপোজ মই ইয়াত লৈছো 1 ওকে সো ইয়াতো 1 হ'ব আৰু যেতিয়া 1 হ'ব তেতিয়া 281 একেৰে পূৰণ কৰিলে কি হ'ব 281 সেম ইয়াতকে সৰু হৈ যাব এতিয়া আমি কি কৰিম ডাঙৰ লম ঠিক আছে ডাঙৰ ললে কিমান হ'ব 2 লম সো 2 লৈ পেলাই চাম যে কিমান হ'ব 2 ললে অৱশ্যে ডাঙৰেই হ'ব বাট তথাপি চোৱা তোমালোকে বুজাৰ কাৰণে যে 2 2 4 আৰু 2 8 গুণ 16 এক থাকিল 5 ঠিক আছে 400কে কিমান হৈ গ'ল ডাঙৰ হৈ গ'ল সেই কাৰণে আমি কি লম একেই লম ইয়াত 1 লম ওকে সো ইয়াতো 1 হ'ব ইয়াতো 1 হ'ব আৰু ইয়াৰ এনসাৰটো কিমান হ'ব 281 সো ইয়াত আমি কিমান লম 1 ওকে আৰু ইয়াতো আমি কিমান লম 1 মানে এইটো আৰু এইটো পূৰণ হৈ আছে এই সংখ্যাটো আৰু এই গোটেই সংখ্যাটো পূৰণ হৈ আছে এতিয়া চোৱা 1 ৰ লগত 281 পূৰণ কৰিলে কিমান হ'ব 281 হ'ব হয়নে সো ইয়াত আমি 281 লিখিম আৰু মাইনাস কৰি দিম যিমান হ'ব ওকে সো এতিয়া আমি মাইনাস কৰিম 10 ৰ পৰা 1 গলে কিমান হ'ব 9 আকৌ ইয়াত 8 9 আছে 9 ৰ পৰা 8 গুচি গলে কিমান হ'ব 1 আৰু ইয়াত আছে 3 তাৰ মানে 119 হৈ গ'ল ঠিক আছে 119 সো যেটো আমাক কোৱেশ্যনত কৈছিলে যে দুটা দশমিক স্থানলৈ উলিয়াবৰ কাৰণে সো ইয়াত চোৱা আমি কি কৰিছো দশমিকৰ পিছত দুটা অংক উলিয়াই দিছো ওকে সো এইখিনি এইটোৱে হৈছে তোমালোকৰ এনসাৰ আৰু এই যোনখিনি লিখা আমি ইয়াত লিখিছো এই দুটা এইটো আৰু এইটো যোনটো লিখিছো তোমালোকে এইটো সাইডত লিখিবা যাতে এইটো ইয়াৰ অংকটোৰ লগত আহি নপৰে ওকে আৰু এইটোৰ কোনো প্ৰয়োজন নাই এইটো জাস্ট মই তোমালোকক বুজোৱাৰ কাৰণে লিখিছিলো এই দুটা চোৱা মই এই দুটা ইয়াত পৰা সাইডত কৈ দিছো ইয়াত আৰু যদি তোমালোকে এক্সামত কৰা তেতিয়া ইয়াত এনেকৈ এটা লাইন টানি দিব পাৰা যাতে এইটো এক্সট্ৰা হৈ যায় ৰাফ সাইডত গুচি যায় ওকে সো এইটোৱে আছিল আমাৰ ফাইনেল এনসাৰ যোনটো 1.41 এইটো হ'ব তাৰ মানে আমি ইয়াত এনেকৈ লিখি দিব পাৰো এতিয়া যে এতেকে তলত তোমালোকে ইয়াত লিখি দিবা যে এতেকে √2 মানে √2 তাৰ এনসাৰটো কিমান হ'ব 1.01 আৰু তাৰ পিছত উলাই গৈয়ে থাকিব বাট ইমানখিনি আমাৰ নালাগে আমাক কৈছে দুটা মানে দশমিকৰ পিছত দুটা অংক লুকে কৰিব কাৰণে সো আমি কৰিছো ইমানখিনি সো এইটো হৈছিল যোনটো ফাৰ্স্ট তোমালোকৰ কোৱেশ্চন আছিল তাৰ এনসাৰ ওকে ভালদৰে এবাৰ চাই লোৱা এনসাৰটো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ মুভ কৰিম সো সেকেন্ড নম্বৰ কোৱেশ্চনত কৈছে যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়
সো প্ৰথমেতো তোমালোকে জানিব লাগিব যে অপৰিমেয় সংখ্যা মানে কি সো প্ৰথমে মই হেইটোৱে অলপ এক্সপ্লেইন কৰো যে ইয়াত অপৰিমেয় সংখ্যা মানেনো কি হয় সো যোনবোৰ সংখ্যা আমি আন্ডাৰ ৰুটত লিখো মানে ৰুট ওভাৰত লিখো সাপোজ মই ইয়াত লিখিলো 4 সো তোমালোকে জানা যে ইয়াৰ আগৰ যোনটো কোৱেশ্চন আছিল এক নম্বৰ কোৱেশ্চনত মই এক্সপ্লেইন কৰিছিলো যে যদি ৰুট ওভাৰ 4 থাকে তেতিয়া তাৰ এনসাৰটো কি হয় 2 হয় কাৰণ 4 যোনটো হয় এটো এটা কি হয় পারফেক্ট স্কয়াৰ হয় সাপোজ মই ইয়াত লিখিলো 9 তেতিয়া এনসাৰ কি হৈ যাব এনসাৰ হ'ব 3 কাৰণ 9 কি হয় এটা পারফেক্ট স্কয়াৰ হয় সো অপৰিমেয় সংখ্যা মানে হৈছে যোনখিনি পারফেক্ট স্কয়াৰ নহয় সেইখিনি মই যদি ৰুটৰ ভিতৰত লিখো মানে আন্ডাৰ ৰুট লিখো তেতিয়া সেইটো এটা কি হৈ যাব অপৰিমেয় সংখ্যা এতিয়া সো অপৰিমেয় সংখ্যা যোনটো ৰুট ওভাৰ 2 আছে এটো মই ডাইৰেক্ট মানে এটা হোল নাম্বাৰ লিখিব নোৱাৰো যে 1 হ'ব নে 2 হ'ব নে 3 হ'ব নে 4 হ'ব তেনেকৈ লিখিব নোৱাৰো তেতিয়া এটো দশমিকত গুচি যায় যেনেকৈ ইয়াৰ এনসাৰ আমি পাইছিলো 1.41 আৰু এনেকৈ ইয়াৰ পিছতো আৰু বহুত সংখ্যা আছে হয়নে সো এটো কি হয় এটা ডেসিমেল নাম্বাৰ হৈ গল মানে দশমিকত গুচি গল সো তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় যেনে আৰু এটা আছে পাই তোমালোকে পিছত পাবা পাই বা পাইছা যদিও পাইছা ক্লাস 8ত সো এই যোনটো পাই হয় পাইটো কি হয় এটা অপৰিমেয় সংখ্যা হয় যেনেকৈ ইয়াত মই কি লিখিব পাৰো 5 লিখিব পাৰো 5 লিখিলে হেতু কি হ'ব এটা অপৰিমেয় সংখ্যা যেনেকৈ 3 লিখিব পাৰো 3 কি হ'ব এটা অপৰিমেয় সংখ্যা কাৰণ 3 টো কি হয় পারফেক্ট স্কয়াৰ নহয় ওকে এতিয়া যদি মই সাপোজ ইয়াত 2 আছে এটো এটা পারফেক্ট স্কয়াৰ নহয় আৰু এটো এটা কি হয় অপৰিমেয় সংখ্যা সাপোজ মই দুটা অপৰিমেয় সংখ্যা এতিয়া পূৰণ কৰি দিম দুটা অপৰিমেয় সংখ্যা কি কৰিম পূৰণ কৰিম তেতিয়া কি হ'ব এই যোনটো ৰুট আছে এই ৰুট আৰু এই ইয়াৰ যোনটো ৰুট আছে এই দুটা ৰুট কেনসেল হৈ যাব তেতিয়া অনলি আনসাৰ কিমান হ'ব জানা 4 হ'ব নে কিন্তু এটা 4 নহয় অনলি 2 হ'ব ঠিক আছে কি হ'ব 2 মানে যেতিয়া আমি পূৰণ কৰিম তেতিয়া এই ৰুটটো জাস্ট কেনসেল হ'ব আৰু ভিতৰত যিমান আছিল এটো সেমে থাকিব মানে 2 যেনেকৈ মই 2 into 2 কোড যেতিয়া কৰিম মানে 2 পূৰণ 2 তেতিয়া কি হ'ব আনসাৰ 4 কিন্তু যদি ইয়াত ৰুট লাগি যায় মানে সাপোজ ইয়াত ৰুট আহি গল এতিয়া ইয়াতো ৰুট আছে আৰু ইয়াতো ৰুট আছে তেতিয়া আনসাৰ 4 নহয় তেতিয়া আনসাৰ কি হৈ যাব 2 ওকে এটো বুজি পাইছা আকৌ যদি মই প্লাস কৰো সাপোজ ইয়াত আছে ৰুট ওভাৰ 2 প্লাস আকৌ ৰুট ওভাৰ 2 তেতিয়া আনসাৰ কিমান হ'ব তেতিয়া আনসাৰ হ'ব সেম এইটোৱে থাকিব মানে ৰুট 2 এ থাকিব কিন্তু কি হল কেইটা হল ইয়াত 1 আৰু 2 মানে ইয়াত এটা সো কেইটা হৈ গল দুটা তাৰ মানে ইয়াত আহি যাব 2 মানে আনসাৰটো হ'ব 2 ৰুট 2 সাপোজ যেনেকৈ আমি কৰি আছিলো x প্লাস x সো কি হৈ আছিল 2x ঠিক তেনেদৰে এইটো হ'ব যে ৰুট 2 আকৌ ৰুট 2 যেতিয়া আমি প্লাস কৰিম তেতিয়া কি হৈ যাব 2 ৰুট 2 হৈ যাব মানে দুটা ৰুট 2 আছে ওকে সো এই দুটা যদি ভালদৰে বুজি পোৱা তেতিয়া এতিয়া আমি কৰিব পাৰিম যোনটো সেকেন্ড কোৱেশ্চন আছে হেতু কৰিম এতিয়া সো ইয়াত প্ৰথমেটো আমি কি লিখিম যে ইয়াৰ যোনটো সলিউশন হ'ব সমাধান হ'ব তাত আমি লিখিম যে ধৰা হল এটা পৰিমেয় সংখ্যা ইজ ইকুৱেল সো আমি এটা পৰিমেয় সংখ্যা কি লম সাপোজ মই ৰুট 2 লৈ লৈছো তোমালোকে ৰুট 3 ৰুট 5 ৰুট 7 এনেকৈ ল'ব পাৰা যোনখিনি পারফেক্ট স্কয়াৰ নহয় এতিয়া আমি আকৌ লিখিম যে আনটো পৰিমেয় সংখ্যা ইয়াত আমাক কৈছে যে দুটা পৰিমেয় সংখ্যা ল'ব কাৰণে সো এটা আমি ললো যে এটা পৰিমেয় সংখ্যা ৰুট 2 এতিয়া আমি লিখিম যে আনটো পৰিমেয় সংখ্যা কি হ'ব মাইনাস ৰুট 2 এতিয়া ইয়াত যিমানটো ল'বা মানে ইয়াত যোন সংখ্যাটো ল'বা সেই সংখ্যাটোৰে মানে নেগেটিভ ভাৰ্জন যোনটো আছে ঋণাত্মক সেইটো ইয়াত লিখি দিবা মানে তাৰ আগত মাইনাস লগাই দিবা সো এটা লৈছো আমি ৰুট 2 আনটো লৈছো আমি মাইনাস ৰুট 2 ওকে নাও এতিয়া আমাক কোৱেশ্চনত কোৱা হৈছিল যোগ কৰিব কাৰণে সো এতিয়া আমি লিখিম এটাকে যোগফল আৰু লিখিম পূৰণফল প্ৰথমে আমি যোগ কৰি লও সাপোজ এইটো দুটা নাম্বাৰ আছিল সেই দুটা আমি কি লৈছিলো প্ৰথমটো লৈছিলো যে ৰুট 2 দেন প্লাস কৰিব গৈছে যেহেতু আমাক যোগ তাৰ পিছত আনটো কি লৈছিলো মাইনাস ৰুট 2 হয় না ইয়াত চোৱা এতিয়া যেহেতু দুইটা সাইন একেলগে হৈ গৈছে মানে ইয়াত প্লাস ইয়াত মাইনাস কি কাৰণে আমি ইয়াত কি লগাই দিম ব্ৰেকেট অলৰাইট এতিয়া যেতিয়া তোমালোকে ব্ৰেকেটটো উঠাবা তেতিয়া কি হ'ব এটো আছে মাইনাস এতিয়া ইয়াত কি আছে 2 মানে ৰুট ওভাৰ 2 এতিয়া সব প্লাস এ মাইনাস এ প্লাস আৰু মাইনাস কি হৈ যাব মাইনাস কি কাৰণে ইয়াত কি হ'ব আকৌ মাইনাস ৰুট 2 সো ৰুট 2 প্লাসৰ জায়গাত এতিয়া মাইনাস হ'ব সো মাইনাস ৰুট 2 সো কিমান এতিয়া কি হৈ গল চোৱা যেতিয়া আমি সেম নাম্বাৰৰ পৰা নাম্বাৰ এটা সেম নাম্বাৰৰ পৰা সংখ্যাটো যেতিয়া বিয়োগ কৰিম তেতিয়া आंसर কি ওলায় आंसर ওলায় 0 আৰু 0 টো এটা কি হয় পৰিমেয় সংখ্যা আমাক কি কৈছিলে এনেকুৱা সংখ্যা লোৱা যোন দুটা যোগ কৰিলে কি হ'ব পৰিমেয় সংখ্যা হ'ব সো 0 কি হয় এটা পৰিমেয় সংখ্যা
সো সেই কাৰণে কিয় পৰিমেয় সংখ্যা কাৰণ আমি 0 কেনেকৈ লিখিব পাৰিম যে 0 আৰু তলত আপন 1 এনেকৈ কাৰণ প্ৰত্যেকটো সংখ্যাৰ তলত কি থাকে 1 থাকে সো তোমালোকে ইয়াত এতিয়া লিখিব পাৰা যে এটো এটা কি হয় পৰিমেয় সংখ্যা হয় বা এনেকৈ লিখি দিব পাৰা এতিয়া ঠিক তেনেদৰে আমি এতিয়া কি কৰিম পূৰণ কৰিম সো ইয়াত প্ৰথমেটো তোমালোকৰ কি হ'ব যে √2 তাৰ পিছত পূৰণ আকৌ মাইনাস ৰুট অলৰাইট এতিয়া ইয়াত চোৱা যেতিয়া আমি দুটা পূৰণ কৰিম এই মাত্ৰ মই বুজাইছিলো যেতিয়া √2 আৰু √2 ইনটু হয় তেতিয়া কি হৈ যাব 2 হৈ যাব বাট ইয়াত এটা কেচ কি আছে যে এই দুটা চোৱাইটো আছিল প্লাস √2 আৰু এটো কি হৈ গল মাইনাস √2 সো প্লাসে মাইনাসে কি হয় এটো মাইনাস হয় তাৰ মানে ইয়াত এনসারত কি হ'ব মাইনাস হ'ব মানে মাইনাস √2 আৰু যোনখিনি ঋণাত্মক সংখ্যা থাকে সেইখিনিও কি হয় পৰিমেয় সংখ্যা হয় কিয় কাৰণ ইয়াৰ তলতো কি থাকে আপন 1 থাকে ওকে এটো আমি লিখিব নালাগে ঠিক তেনেদৰে তোমালোকে ইয়াতো কি লিখি দিব পাৰা পৰিমেয় সংখ্যা বুলি লিখি দিব পাৰা ওকে সো এটো আছিল আমাৰ যোনটো সেকেন্ড কোৱেশ্চন তাৰ আনসাৰ আই হোপ মই তোমালোকক ভালদৰে বুজাব পাৰিছো আৰু ইন ডিটেইলত কি কৰিছো এক্সপ্লেইন কৰিছো জাস্ট অনলি কোৱেশ্চনৰ আনসাৰে দিয়া নাই মানে সলিউশনে প্ৰভাইড কৰা নাই তাৰ বাহিৰে মই এক্সপ্লেইনো কৰিছো যে কেনেদৰে কৰিব তোমালোকে নিজে পাৰা ইয়াত এতিয়া তোমালোকে √3 লোৱা আৰু √5 লোৱা নিজে কৰিব পাৰিবা ওকে নাও থাৰ্ড যোনটো কোৱেশ্চন আছে তাত কোৱা হৈছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা মানে -5 যোনটো সংখ্যা আছে নাম্বাৰ লাইনত আৰু 5 যোনটো নাম্বাৰ আছে সেই দুটাৰ মাজত যিমানবোৰ সংখ্যা আহিব সেই সংখ্যাখিনি আমি লিখিব লাগে এতিয়া তোমালোকে অলৰেডি নাম্বাৰ লাইন বনাব পাৰা সব প্ৰথমে মই নাম্বাৰ লাইনটো বনাই লওঁ এতিয়া চোৱা এটো আমাৰ নাম্বাৰ লাইন তাৰ মাজত কি আছে 0 তাৰ পিছত কি আছে তাৰ পিছত আছে 1 দেন 2 1 আছে দেন 2 আছে 3 4 মানে যোনখিনি পজিটিভ নাম্বাৰ সেইখিনি কি হয় শূন্যৰ সোঁফালে থাকে ওকে পজিটিভ নাম্বাৰবোৰ ঠিক তেনেদৰে শূন্যৰ বাওঁফালে কি থাকে যোনখিনি নেগেটিভ নাম্বাৰ আছে এই নেগেটিভ নাম্বাৰবোৰ থাকে যেনেকৈ -1 -2 -3 -4 এতিয়া আমাক কোৱেশ্চনত কি কোৱা হৈছে কোৱেশ্চনত কোৱা হৈছে যোনটো -5 আছে এই সংখ্যাটো আৰু যোনটো 5 আছে মানে এই সংখ্যাটো ইয়াৰ মাজৰ যোনখিনি সংখ্যা আছে সেইখিনি সংখ্যা কি লাগে লিখিব লাগে ওকে মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা আৰু অখণ্ড সংখ্যা আমি প্ৰথম যোনটো ভিডিও আছিল তাত বুজাইছিলো যে নাম্বাৰ লাইনত বা সংখ্যা ৰেখাত যোনখিনি সংখ্যা থাকে সেই গোটেইবোৰ সংখ্যা কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় যেনে তাত শূন্য থাকে পজিটিভ নাম্বাৰবোৰ থাকে আৰু নেগেটিভ নাম্বাৰ যোনখিনি আছে সেইখিনি থাকে সো প্ৰথমে এতিয়া তোমালোকে কি কৰিবা কোৱেশ্চনৰ পৰা লিখি লবা যে -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হল তো সেইখিনি মই এতিয়া নিলিখো লিখাৰ জায়গাত কি লিখিবা হল এই লিখাটো নিলিখি তোমালোকে ইয়াত কি কৰিবা যে হল বুলি লিখিবা সো মই ইয়াত দেখাই দিও ইয়াত লিখিবা যে এতেকে তাৰ পিছত ইয়াত যোনখিনি লিখা আছে যে -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হল এইটো নিলিখি তাৰ কি কৰিবা হল বুলি লিখিবা তো ইয়াত লিখিবা আৰু শেষত কি লিখি দিবা হল বুলি বুজি পাইছা আই হোপ দেন তোমালোকে ইয়াত কি কৰিবা এটো সোৱা 5 আৰু এটো কি হয় -5 ইয়াৰ মাজৰ যোনখিনি সংখ্যা আছে সেইখিনি ইয়াত লিখি দিবা ওকে সো মই এতিয়া ইয়াত লিখিলো মাজৰ সংখ্যাবোৰ সো প্ৰথমে কি আছে প্ৰথমে আছে -4 দেন কি আছে -3 এটো নাম্বাৰ লাইন নহলেও তোমালোকে লিখিব পাৰিবা কিন্তু যেহেতু আমাক কোৱেশ্চনত কৈছে যেন সংখ্যা ৰেখাৰ সহায়ত কৰিব কৈছে সেই কাৰণে আমি ইয়াত লিখি লৈছো ওকে নাম্বাৰ লাইন যোনটো আছে সেইটো আঁকি লৈছো ওকে সো এতিয়া আমাৰ গোটেইখিনি লিখা হৈ গল যে -4 -3 -2 -1 0 তাৰ পিছত আমি 1 ইয়াত 1 লিখিছো 2 3 আৰু 4 ইয়াত মনত ৰাখিবা যে -5 আৰু যোনটো +5 আছে এই দুটা নিলিখিবা কাৰণ তাৰ মাজৰখিনিহে লিখিব কৈছে সো দ্যাটস ইট এইটো আছিল যোনটো থাৰ্ড যোনটো কোৱেশ্চন আছিল বহুত ইজি আছিল আই নো এতিয়া সো ফোৰ্থ কোৱেশ্চন যোনটো আছে হেতুলৈ আমি মুভ কৰিম তাত কোৱা হৈছে যে সূচক বিধি মানে যোনখিনি বিধি আমি প্ৰথম যোনটো ভিডিও আছিল তাত কৰিছিলো এই যোনটো এইটো এটা ইয়াত এটা বিধি দিছে সেই বিধিটো কি হৈছে যে m আৰু n দুটা ইকুৱেল ল'ব গৈছে এই দুটা ইকুৱেল লৈ পেলাই প্ৰমাণ কৰিব লাগে যে এইটো তো প্ৰথমে আমি লিখিম যে দিয়া আছে এইটো দিয়া আছে এইটো লিখি লম মই লিখিছো যে দিয়া আছে a to the power m divided by a to the power n is equal a to the power m minus n যেনেকৈ ইয়াত দিয়া আছিল সেম মই ইয়াত চাই ইয়াত লিখি দিছো এতিয়া মই লিখিম যে প্ৰমাণ কৰিব লাগে যে আমাক কি প্ৰমাণ কৰিব লাগে যে a to the power 0 ইকুৱেল কি হয় 1 হয় তো মই ইয়াত লিখিম যে প্ৰমাণ কৰিব লাগে যে এতিয়া সো এটো আমি কেনেকৈ কৰিম এই যোনটো কোৱেশ্চন আছিল ইয়াত যোনটো দিছিল বিধিটো সেইটো প্ৰথমেটো আমি ইয়াত উঠাই লম যে কেনেকৈ এতিয়া আমি প্ৰমাণ কৰিম সো সাপোজ মই ইয়াৰ পৰা ষ্টাৰ্ট কৰি আছো প্ৰমাণ কৰা প্ৰথমেটো কোৱেশ্চনত যোনটো দিয়া আছে বিধিটো সেইটো আমি উঠাই লম যে a to the power m then divide a to the power n আৰু তাৰ পিছত ইকুৱেল a to the power
m minus n নাও এটুক সো আমি কেনেকৈ কৰিম এই যোনটো আছে ইকুৱেলৰ ৰাইট সাইডত এইটুক আমি কি কৰিম এইফালে লৈ আহিম ঠিক আছে আৰু এই যোনটো লেফট সাইডত আছে এইটুক আমি এইফালে লৈ যাম বা তেনেকৈ নকৰিলেও কৰিব পাৰি বেলেগ বেলেগ ধৰণে কৰিব পাৰো সো মই এইটো যেহেতু সিম্পল হয় সেইকাৰণে মই এইটো কৰি আছো সো মই কি কৰিম দুইটাই এক্সচেঞ্জ কৰি দিম সো এইটো হৈ যাব a to the power m minus n আৰু ইয়াত আমি লিখি দিম a to the power m then divide আৰু তাৰ পিছত লিখি দিম a to the power n বুজি পাইছা ওকে নাও এতিয়া আমি কি কৰিম a to the power m minus লিখিম m কিয় m লিখিম কাৰণ n আৰু m দুইটা কি হয় সমান বুলি কৈছে সেইকাৰণে মই কি কৰিলো n ৰ জায়গাত m লিখিলো এতিয়া আকৌ চোৱা যে ইয়াত আছে a to the power m then divided by a to the power n আছে কিন্তু মই n নিলিখি কি লিখিম m লিখিম কিয় m লিখিম কাৰণ n আৰু m দুইটা কি হয় সমান তোমালোকে ইয়াত লিখিও দিব পাৰা যেহেতু m ইকুৱেল কি হয় n হয় এই কাৰণে দুইটা কি হ'ব মই m ৰ জায়গাত n লিখিব পাৰিম আৰু n ৰ জায়গাত m লিখিব পাৰিম এতিয়া ইয়াত যদি তোমালোকে চোৱা তেতিয়া কি হ'ব a to the power m ৰ পৰা m গুছি গল তো কি হ'ব 0 দেন আকৌ a to the power m আকৌ ডিভাইড কৰিছে a to the power m এটুক মই কেনেকৈ লিখিব পাৰো যে a to the power m then divided by a to the power m যেতিয়া তোমালোকে সেম সংখ্যাক সেম সংখ্যাৰে হৰণ কৰিবা তেতিয়া আনসাৰটো কি আহিব 1 হ'ব যেনেকৈ তোমালোকে 3 যদি 3 ৰে হৰণ কৰা তেতিয়া আনসাৰ কি হয় 1 হয় তেনেদৰে এতিয়া আমি এই সংখ্যাটোক এই সংখ্যাৰে যেতিয়া হৰণ কৰি আছো তেতিয়া আনসাৰ কি হ'ব 1 হ'ব তো আমাক এইটো প্ৰমাণ কৰিব কৈছিলে যে a to the power 0 মানে কি হ'ব 1 হ'ব এই কাৰণে তোমালোকে ইয়াত লিখি দিব পাৰা যে এটাকে প্ৰমাণিত বুলি তোমালোকে এতিয়া এবাৰ যোনটো ফৰ্থ কোৱেশ্চন আছিল তাৰ আনসাৰটো এবাৰ চাই ল'ব পাৰা গোটেইটো সমাধানটো যে আমি কেনেকৈ কৰিছো বহুত বেছি সিম্পল হয় যদি তোমালোকে বাই চান্স বুজি নোপোৱা দেন ভিডিওটো অলপ ব্যাকওয়াৰ্ড কৰা মানে অলপ পিছলৈ গৈ আকৌ ভিডিওটো চোৱা তেতিয়া তোমালোকে হয়তো আকৌ ভালদৰে বুজি পাব পাৰা সো বলা এতিয়া আমি মুভ কৰো যোনটো ফিফথ কোৱেশ্চন আছে সেইটো লৈ ফিফথ নম্বৰ কোৱেশ্চনত কোৱা হৈছে যে সূচক বিধি মানে এই বিধিটোত m কিমান ল'ব লাগে 0 ল'ব লাগে মানে m ৰ জায়গাত আমি 0 লৈ পেলাই প্ৰমাণ কৰিব লাগে যে a to the power minus n is equal কিমান হ'ব 1 upon a to the power n সো এইটো আমি প্ৰমাণ কৰিব লাগে আৰু বিধিটো আমাক দিয়া হৈছে যে এইটো বিধি আৰু m ৰ জায়গাত আমি 0 লৈ পেলাই মানে বিধিটো যোনটো সমাধান আছে হেতু কৰিব লাগে সো প্ৰথমেটো আমি লিখিম যে দিয়া আছে এইটো লিখিম যে যোনটো বিধি আমাক দিয়া আছে এইটো আৰু প্ৰমাণ কৰিব লাগে যে বুলি দি পেলাই এইটো লিখিম ওকে যোনটো আমি প্ৰমাণ কৰিব লাগে সো প্ৰথমেটো মই হেতু লিখি লও ওকে সো সোয়া এতিয়া মই যে কোৱেশ্চনটো ইয়াত আকৌ এবাৰ লিখি লৈছো মানে বিধি যোনটো আমাক দিয়া হৈছিল হেতু মই ইয়াত লিখি লৈছো এতিয়া মই কি কৰিম যেনেকৈ আমি প্ৰথম বিধিৰ যোনটো ভিডিও আছিল তাত মই বিধিখিনি যেতিয়া এক্সপ্লেইন কৰিছিলো তেতিয়া মই তোমালোকক কৈছিলো যে বা তোমালোকৰ কিতাপতো দিয়া আছে যে যদি বেস দুটা সেম হয় মানে ইয়াত যোনটো বেস আছে a আৰু ইয়াতো যোনটো বেস আছে a তাৰ মানে বেস দুটা কি হয় সেম হয় সেই কাৰণে আৰু যদি হৰণ হৈ থাকে সো এই দুটা কি হৈ আছে হৰণ হৈ আছে সেই কাৰণে যোনটো পাৱাৰ থাকে পাৱাৰ দুটা কি হ'ব বিয়োগ হৈ যাব সো সেই কাৰণে আমি এনেকেও লিখিব পাৰো যে a m minus n এটো কেনেকৈ লিখিলো বিধিটোৰ পৰা লিখিছো ঠিক আছে আকৌ দেন এই যোনটো দিয়া আছে তাৰ মানে কি হয় যদি পাৱাৰ দুটা মাইনাস হৈ আছে ইয়াৰ উল্টা মানে যদি পাৱাৰ দুটা মাইনাস হৈ আছে তাৰ মানে কি হ'ব হৰণ হ'ব তাৰ মানে a to the power m divided by কিমান হ'ব a to the power n সো যদি তোমালোকে এইটো বস্তু ভালদৰে বুজি পোৱা নাই এতিয়া তেন্তে তাৰ মানে তোমালোকে আগৰ ভিডিওটো এতিয়াও ভালদৰে চোৱা নাই সো প্ৰথমেটো ইয়াৰ আগৰ যোনটো ভিডিও আহিছিল তাত সেই ভিডিওটো তোমালোকে ভালদৰে চাই লোৱা তাৰ পিছতহে এইটো বুজি পাবা ওকে সো এইটো মই বিধিৰ পৰা লিখিছো ইয়াৰ পৰা এইটো হল আৰু ইকুৱেলৰ ৰাইট সাইডে যোনটো আছিল তাৰ পৰা এইটো হল ঠিক আছে নাও এতিয়া আমি কি কৰিম যোনটো আমাৰ m দিয়া আছিল m ৰ জায়গাত কি লিখিম 0 লিখিম কিয় কাৰণ আমাক কোৱেশ্চনত দিয়া আছে যে m ইকুৱেল কিমান হয় 0 হয় সো আমি m ৰ জায়গাত কি লিখিম 0 তাৰ পিছত লিখিম -n সেম আকৌ ইয়াতো তেনেকৈ কৰিম m ৰ জায়গাত কি লিখিম 0 লিখিম আৰু তাৰ পিছত আপন a to the power n লিখিম ওকে সো m ৰ জায়গাত মই কি লিখিব লাগিব 0 লিখিব লাগিব ওকে এতিয়া চোৱা যদি আমি 0 ৰ পৰা কিবা এটা সংখ্যা বিয়োগ কৰিলে কি হ'ব সেই সংখ্যাটোৱে হ'ব তাৰ মানে a to the power কিমান হ'ব -n দেন আকৌ এতিয়া আমি প্ৰথম আগতে শিকিছিলো যে তোমালোকৰ কিতাপত দিয়া আছিল যে a to the power 0 হলে आंसर কি হয় 1 হয় আৰু ইয়াত কিমান আছে a to the power n সো এইটোৱে আমাক প্ৰমাণ কৰিব কৈছিলে কি হ'ল যে a to the power -n is equal 1 upon a to the power n সো ইয়াত চোৱা যদি তোমালোকে কোৱেশ্চনত চোৱা সো এইটো আছিল আমাৰ কোৱেশ্চনটো যে প্ৰমাণ কৰিব লাগে এইটো আৰু আমি এইটো কৰিলো সো তোমালোকে ইয়াত প্ৰমাণিত বুলি লিখিব পাৰা
এইখিনি জেগা মই আকৌ এবাৰ বুজাই দি আছোঁ তোমালোকক। চ' প্ৰথমতে মই জুম কৰি লওঁ। এতিয়া ইয়াত চোৱা যে এইটো মই বিধিটো লিখি লৈছোঁ। যদি বিধিটো কি হয় বেছ দুটা ছেম হয় আৰু হৰণ হৈ থাকে তেতিয়া কি হ'ব পাৱাৰ দুটা মাইনাছ হৈ যাব। সেইকাৰণে মই কি লিখিছোঁ a টু দি পাৱাৰ m মাইনাছ n। আৰু যদি ছেম ইয়াৰ যদি উলটাটো হয় m আৰু n মাইনাছ হৈ আছে তাৰমানে কি হ'ব হৰণ হ'ব। চ' ইয়াত লিখিম a এবাৰ আকৌ ইয়াত লিখিম a এবাৰ মানে হৰণ হ'ব। দেন ইয়াত যিমান আছিলে এমৰ পাৱাৰ মানে এৰ পাৱাৰত প্ৰথম কি আছে m আৰু ডিভাইডেড বাই কি হ'ব n। দুইটাই কি হৈ আছে হৰণ হৈ আছে। চ' আমাক কুৱেশ্যনত দিয়া আছে যে এমৰ জেগাত আমি কি ল'ব লাগে 0। চ' সেইকাৰণে মই এমৰ জেগাত 0 লিখিছোঁ। ইয়াতো চোৱা এমৰ জেগাত কি লিখিছোঁ 0। যদি 0ৰ পৰা n মাইনাছ হয় তেতিয়া কি হ'ব মাইনাছ n হ'ব। সেইকাৰণে ইয়াত ডাইৰেক্ট মাইনাছ n বুলি লিখিব পাৰি। দেন a টু দি পাৱাৰ 0 মানে কিবা এটা সংখ্যাৰ মানে পাৱাৰত যদি 0 থাকে তেতিয়া এনচাৰ 1 হয়। আকৌ মই যদি 10ৰ পাৱাৰত 0 লিখোঁ তেতিয়াও কি হ'ব এনচাৰ 1 হ'ব। সেইকাৰণে a টু দি পাৱাৰ 0 মানে কিমান হ'ব এনচাৰ 1 হ'ব। আৰু বাকী ইয়াৰ জেগাত ছেম এইটোৱে লিখা আছে। চ' এইখিনিয়ে আমাক প্ৰমাণ কৰিব গৈছিলে। অ'কে, চ' এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। 6th নম্বৰ কুৱেশ্যনত কোৱা হৈছে যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু স্থিৰ কৰা মানে উলিয়াব দিছে। চ' এইখিনিত আমি লসাগু আৰু গসাগু উলিয়াব লাগে। ঠিক আছে, চ' প্ৰথমেতো মই ইয়াক অলপ এক্সপ্লেইন কৰোঁ যে এইখিনি তোমালোকে অলৰেডি পাইছা বাট তথাপিও গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। ঠিক আছে, তাৰ মানে হৈছে হায়েষ্ট কমন ফেক্টৰ। ঠিক আছে, এইটো উৎপাদক মানে হৈছে ফেক্টৰ আৰু সাধাৰণ মানে কমন হ'ব লাগিব। ছেম তেনেকৈ এইটো হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক। ঠিক আছে, কি হয় লঘিষ্ঠ হয় মানে সৰু আটাইতকৈ সৰু লিষ্ট LCM বুলি কোৱা হয় মানে লিষ্ট কমন মাল্টিপল। এইটো মাল্টিপল হয় আৰু তাৰ আগত কি আছিলে গুণিতক মানে উৎপাদক আছিলে। এইটো উৎপাদক আৰু এইটো গুণিতক হয়। এইটো ফেক্টৰ আৰু এইটো মাল্টিপল। ঠিক আছে, চ' ইয়াক মই এতিয়া ACF বুলি ক'ম আৰু ইয়াক মই LCM বুলি ক'ম। ঠিক আছে, ইয়াৰ লসাগু মানে হৈছে LCM আৰু গসাগু মানে হৈছে ACF। ঠিক আছে, চ' এইখিনি আমাক উলিয়াব লাগে দুইটা। প্ৰথমে উৎপাদক বিশ্লেষণ কৰিব লাগিব। যেনেকৈ ইয়াত দুটা নম্বৰ দিছে 321 আৰু 396। এই দুটা প্ৰথমে আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম। চ' এই যোনটো নাম্বাৰ দিছে 321 তো ইয়াক আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম সেইটো প্ৰথমে চাইলোঁ। আৰু যদি তোমালোকৰ কিছুমানে পাৰা এইটো উৎপাদক বিশ্লেষণ কৰিব তো সেইটো তোমালোকে নিজে কৰাটো বেছি ভাল হ'ব। চ' ইয়াৰ শেষত কিমান আছে মানে যোনটো এককৰ স্থানৰ অংকটো আছে সেইটো হৈছে 1। চ' যিহেতু 1 আছে মানে অযুগ্ম সংখ্যা সেইকাৰণে 2ৰে হৰণ নাযায়। ঠিক আছে, তাৰমানে আমি 2ৰ পিছত কিহেৰে চাম 3ৰে যায় নে নাই। চ' এই গোটেইখিনি অংক যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি গম পাই যাম যে 3ৰে হৰণ যায় নে নাযায়। অ'কে, চ' 3 যোগ 2 আৰু যোগ 1 কিমান হৈ গ'ল 6। চ' যদি আমি যোগ কৰাৰ পিছত কিমান পাইছোঁ 6 পাইছোঁ, তাৰমানে 6ক 3ৰে হৰণ যায়। সেইকাৰণে এই গোটেই সংখ্যা যোনটো আছে ইয়াকো কিহেৰে হৰণ যাব 3ৰে হৰণ যাব। চ' প্ৰথমে আমি ইয়াক কিহেৰে হৰণ কৰিম 3ৰে। চ' 3 গুণ কিমান 3 আৰু 2ক নাযায় 0 আৰু 21 হ'ল 3 7 গুণ 21। চ' এতিয়া যোনটো পাইছোঁ মানে 107টো কি হয় এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ। সেইকাৰণে ইয়াক আমি আৰু উৎপাদক বিশ্লেষণ কৰিব নোৱাৰিম। এইটো নিজেই মৌলিক সংখ্যা তো ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব নোৱাৰোঁ। চ' যেনেকৈ চোৱা 101 মানে 101, তাৰপিছত 103, 107, তাৰপিছত 109 এইখিনি কি হয় এইখিনি হৈছে মৌলিক সংখ্যা মানে 100ৰ পিছত। চ' এইখিনি হৰণ নাযায়। চ' এইটোৱে হ'ব লাষ্ট। দেন আমি কৰিম 396ক উৎপাদক বিশ্লেষণ কৰিম। ইয়াক 2ৰে যাব কাৰণ শেষত কিমান আছে এটা যুগ্ম সংখ্যা আছে। চ' প্ৰথমে আমি 2ৰে কৰিম। চ' 2 গুণ কিমান 2 1 থাকিল 19 হৈ গ'ল। 2 9 গুণ কিমান 18 আৰু 1 থাকিল 16। চ' 2 8 গুণ 16। ঠিক আছে, আকৌ 2ৰে কৰিম নাযায়। চ' দুটা সংখ্যা ল'ম কিমান হ'ব 19ক 2ৰে হৰণ কৰিলে আমি কিমান পাম এনচাৰটো পাম 9 দুগুণ কিমান 18। 1 থাকিল আকৌ 9 দুগুণ 18। ইয়াক চোৱা 99ক কিহেৰে যাব 3ৰে কৰিম। 3 গুণ কিমান 9 আকৌ 3 গুণ 9। এতিয়া যোনটো 33 পালোঁ ইয়াক আকৌ 3ৰে হৰণ যাব কিমান 11 বাৰ। এতিয়া 11 যোনটো হয় সেইটো কি হয় এটা মৌলিক সংখ্যা সেইকাৰণে ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰোঁ। অ'কে, চ' যদি তোমালোকে 1ৰ পৰা এতিয়া 100লৈ বা যদি পাৰা 150লৈ কি কৰা মৌলিক সংখ্যাখিনি শিকি থোৱা। তাত বেছি নাই, যোনটো 1ৰ পৰা 100ৰ ভিতৰত 25টামান মৌলিক সংখ্যা আছে। চ' এইখিনি শিকি থ'লে তোমালোকৰ উৎপাদক বিশ্লেষণ কৰোঁতে অসুবিধা নহয়। অ'কে, দেন এতিয়া আমি কি কৰিম এই যোন দুটা সংখ্যাক আমি উৎপাদক বিশ্লেষণ কৰিলোঁ সেই দুটা আমি ইয়াত লিখি ল'ম যে 321ক আমি 321 যোনটো আছে তাক আমি কি লিখিব পাৰোঁ যে 3 × 107। তাৰ মানে হৈছে যে যদি আমি
107ক 3ৰে পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 321 সেম আমি 396কো লিখি লম যে 396ক আমি কেনেকৈ লিখিব পাৰোঁ 2 * 2 into 3 into 3 into 11 কাৰণ আমি লাষ্টত 11 পাইছো ওকে সো এতিয়া আমি কি উলিয়াম প্ৰথমেটো আমি লসাগু মানে এলসিএম টো উলিয়াই লম যে এতেকে লসাগু বুলি লিখি লবা এতেকে মানে লসাগু উলিওৱাটো বহুত বেছি ইজি হয় তোমালোকে প্ৰথমেটো চাবা যে ইয়াত কমন কোনটো আছে কমন সংখ্যা কি আছে সো ইয়াত 3 আছে আৰু ইয়াতো যদি চোৱা দেন ইয়াতো 3 আছে তাৰ মানে এই দুটা সংখ্যা এই সংখ্যাটো আৰু এই সংখ্যাটো এই দুটা কি হয় কমন সংখ্যা হয় সো আমি এই দুটা কি কৰিম এবাৰে লিখিম অনলি এবাৰ ঠিক আছে অনলি কি কৰিম এবাৰ লিখিম এই দুটা এইটো আৰু এইটো কি কৰিম এবাৰ লিখিম দেন তাৰ পিছত আমি কি কৰিম যোনখিনি বাকি আছে এই গুটেইখিনি লিখি দিম সো ইয়াত আছে 107 এইটো আমি লিখি দিম এবাৰ সো 107 দেন আকৌ কি কৰিম এই দুটাক লিখি দিম মানে 2 পূৰণ 2 মানে কমনটো এবাৰ লিখি পেলাই বাকি যিমানখিনি আছে গুটেইখিনি লিখি দিম তাৰ মানে এই দুটা লিখিলো এতিয়া আকৌ এই দুটা লিখি দিম সো এইটো কিমান হৈ যাব 3 * 11 ওকে এতিয়া আমি গুটেইখিনি কি কৰি দিম ইনটু কৰি দিম যেনেকৈ ইয়াত আছে সো গুটেইখিনি ইনটু কৰাৰ পিছত যিমান হ'ব সেইটো আমি ইয়াত লিখি লম প্ৰথমেতো তোমালোকে সৰু সৰুবোৰ কৰি ল'ব পাৰা যেনেকৈ 2 দুগুণ কিমান 4 4 3 গুণ 12 আৰু 12 3 গুণ কিমান 36 সো কিমান হৈ গ'ল 36 পূৰণ কিমান আছে 107 আৰু আকৌ পূৰণ 11 এতিয়া কি কৰিব ল'ব পাৰা এই সৰু দুটা আকৌ পূৰণ কৰি ল'ব পাৰা যে 36 আৰু 11 পূৰণ কৰিলে কিমান হ'ব সো ময়ো ইয়াত কি কৰিম ইয়াত কৰি ল'ম যে 3 এটো 10ৰে পূৰণ কৰিলে ইমান হ'ব আকৌ কৰিলে এবাৰ কৰিলে এনেকৈ মানে শৰ্টকাটত কৰি আছো অলপ তাৰ পিছত কিমান হ'ব 396 হৈ যাব 396 আকৌ তাৰ লগত পূৰণ কৰিম কিমান 107 ওকে অলপ ডাঙৰ হয় পূৰণখিনি সো তোমালোকে এটো কৰিব লাগিব সো এতিয়া মই এনসাৰটো লিখি দিম ডাইৰেক্ট যে 42372 এটো হৈছে আমাৰ এই দুটা পূৰণ কৰাৰ পিছত মানে এইটো আৰু এইটো পূৰণ কৰাৰ পিছত আমি কোনটো পাম এই সংখ্যাটো পাম মানে 42372 ঠিক আছে সো এইটো তোমালোকে নিজে পূৰণ কৰি ল'বা আই গেছ তোমালোকে এতিয়া পূৰণ কৰিব পাৰা কাৰণ 6 ৰ পৰা 8 লৈকে তোমালোকে বহুতখিনি অংক কৰিছা সো এনেকৈ পূৰণ কৰি তাৰ পিছত কৰি ল'বা ওকে লসাগু উলিওৱা আমাৰ হৈ গ'ল এতিয়া আমি গসাগুটো উলিয়াম সো ইয়াত লিখি ল'বা যে গসাগু উলিওৱাটো বহুত বেছি ইজি হয় কোনটো চাব লাগে যে তোমালোকৰ কোন বস্তুটো এই সংখ্যাৰ ভিতৰত কোন বস্তুটো কমন আছে কোন নাম্বাৰটো মানে কমন আছে সো ইয়াত যদি আমি চাও যে অনলি কিমান কমন আছিল 3 সো সেই কাৰণে ইয়াৰ গসাগু হ'ব 3 এতিয়া সাপোজ 3তকৈ বেছি আৰু এটা সংখ্যা ইয়াত কমন আছে সাপোজ ইয়াতো 11 আছে মই জাস্ট তোমালোকক বুজোৱাৰ কাৰণে ইয়াত লৈ লৈছো সাপোজ ইয়াতো 11 আছে আৰু ইয়াতো 11 আছে সো দুইটাই কি হৈ গ'ল 11 মানে কমন আছে তো তেতিয়া আমি কি কৰিম ইয়াতো 11 লিখি পূৰণ কৰি দিম তেতিয়া আনসাৰটো 3 নহয় তেতিয়া কিমান হ'ব 33 হ'ব মানে 33 ওকে সো যেহেতু আমাৰ ইয়াত আৰু ইয়াত 11 নাই অনলি এটাই আছে সেই কাৰণে আমি এইটো নিলিখো আৰু আমাৰ কাৰণে এতিয়া গসাগুৰ মানে কিমান থাকিব অনলি 3 ওকে সো এক নম্বৰৰ এইটো আমি প্ৰথমে গসাগু উলিয়ালো তাৰ পিছত লসাগু উলিয়ালো ঠিক আছে আৰু এইটো তোমালোকৰ উ হ'ব আই গেছ ইয়েস এইটো উ হ'ব অসমীয়া লিখোতে অলপ কনফিউজন হয় এইটো ইয়াত উ বুলি লিখিম আৰু ইয়াত এইটো বেলেগ আছিল ওকে এতিয়া যোনটো সেকেন্ড কোৱেশ্চন আছে এইটো তোমালোকে নিজে কৰিব পাৰা আই গেছ কাৰণ বহুত ইজিয়ে হয় খালি উৎপাদক বিশ্লেষণটো কৰিব লাগে যেহেতু ইয়াত 5 আছে তাৰ মানে এইটো 5 ৰে উৎপাদকটো প্ৰথমে হৰণ কৰিবা ইয়াত 5 হ'ব ওকে আৰু ইয়াত যেহেতু 2 আছে সো 2 এৰে কৰিব পাৰা ওকে কাৰণ এইটো এটা কি হয় যুগ্ম সংখ্যা আৰু 5 থাকিলে বা 0 থাকিলে অনলি 5 এৰে হৰণ যায় 0 আছে 5 আছে তেতিয়া 5 এৰে হৰণ যাব আৰু 0 থাকিলে তেতিয়া তোমালোকে 2 এৰে হৰণ কৰিব পাৰা 10 এৰে হৰণ কৰিব পাৰা আকৌ 5 এৰে হৰণ কৰিব পাৰা তাৰ মানে মেইনলি 2 আৰু 5 এৰে আমি হৰণ কৰিব পাৰো যেতিয়া 0 থাকে আৰু যদি যুগ্ম সংখ্যা থাকে মানে এককৰ স্থানৰ অংকটো তেতিয়া আমি 2 এৰে হৰণ কৰিব পাৰো তো এইটোক তোমালোকে 2 ৰ পৰা ষ্টাৰ্ট কৰিবা যোনটো 42 আছে আৰু 455 যোনটো আছে সেইটোক তোমালোকে 5 এৰে ষ্টাৰ্ট কৰিবা ওকে এতিয়া মই থাৰ্ড যোনটো আছে সেইটো কৰিম প্ৰথমে কিমান দিয়া আছে 408 ইয়াক আমি কিহেৰে হৰণ কৰিম 2 এৰে কৰিম কাৰণ এককৰ স্থানত কিমান আছে 8 আছে সো 2 এৰে কিমান হ'ব 2 দুগুণ 4 আকৌ 0 2 4 গুণ 8 আকৌ আমি 2 এৰে কৰিম 2 এৰে কিমান বাৰ যাব একবাৰ তাৰ পিছত 0 আকৌ দুবাৰ আকৌ 2 এৰে কৰিম কিমান হ'ব একক নাযায় 10 হ'ব সো 5 দুগুণ 10 আকৌ 1 সো এতিয়া আমি কিমান পাইছো 51 51ক 3 ৰে যাব কিয় 3 ৰে যাব কাৰণ 5 আৰু 1 কিমান হৈ গ'ল 6 সো 6ক তো 3 ৰে হৰণ যায় সেই কাৰণে আমি ইয়াকো 3 ৰে হৰণ কৰিব পাৰিম কিমান যাব সোৱা 3 1 গুণ 3 3 দুগুণ 6 সো 6 হলে ডাঙৰ হৈ যাব 1 হ'ব সো তাৰ পিছত কিমান থাকিব 2 থাকিব হয়নে 21 সো কিমান বাৰ যাব 7 বাৰ 7 3 গুণ কিমান 21
আৰু তোমালোকে জানা যে 21 যোনটো 17 ওলাইছে এইটো কি হয় এটা মৌলিক সংখ্যা তাৰ মানে ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰিম সো ইমানখিনিতে থাকিব ওকে দেন যোনটো নাম্বাৰ আছে সেইটো কৰিম সো এইটো কিমান আছে 170 ইয়াক আমি 2 এৰে কৰিম কিমান হ'ব সো ইয়াক 5 এৰে হৰণ যায় 2 এৰে হৰণ যায় যদি পাৰিলে কি কৰিবা ষ্টাৰ্ট কৰিবা যোনটো সৰু হয় সো 5 এৰে হৰণ যায় 2 এৰে হৰণ যায় কিন্তু আমি কৰিম কিমানৰ পৰা 2 এৰ পৰা সৰুৰ পৰা ষ্টাৰ্ট কৰিলে ভাল হয় সো কিমান হ'ব সো ইয়াত 16 8 হ'ব এক থাকিব ইয়াত গুচি গ'ল সো কিমান হ'ব 5 ওকে সো ইয়াক আমি কিহেৰে কৰিব লাগিব 5 এৰে 5 গুণ কিমান 5 আৰু 7 5 গুণ কিমান 35 সো লাষ্টত কিমান পালো আমি 17 আৰু 17 কাকো আমি কৰিব নোৱাৰিম সো এইখিনি আমি কি কৰিম এতিয়া আকৌ লিখি লম যোনটো 408 পাইছো আমি 408 ক আমি কি কেনেকৈ লিখিব পাৰিম সো 2 পাইছো কেইটা 3টা সো এনেকৈ লিখি দিম যে 2 * 2 * 2 এন্ড দেন 3 * কিমান লিখিম 17 আকৌ কি কৰিম 1 যোনটো 70 পাইছো 170 ইয়াক আমি কেনেকৈ লিখিব পাৰিম 2 * 5 * 17 এতিয়া আমি ইয়াত তোমালোকে লিখিবা যে ডাইৰেক্ট মই এলসিএম বুলি লিখি দিছো এলসিএম মানে কি আছিল যোনটো কমন আছিল কমনখিনি লিখাৰ পিছত বাকি যোনখিনি থাকি যাব গোটেইখিনি আমি লিখিব লাগিব সো ইয়াত চোৱা কমন কোনটো আছে এইটো এটা কমন হয়নে তাৰমানে 2 আমি পাম সো 2 লিখি দিম এবাৰ লিখিবা দুবাৰ লিখিব নালাগে দেন আকৌ চোৱা 17 এটো কি হয় কমন হয় তো 17 লিখি দিম তাৰ বাহিৰে আৰু বেলেগ কমন নাই সো আমি কি কৰিম এই গোটেইখিনি লিখি দিম মানে 2 * 2 2 * 2 * 3 এইটো লিখি দিম তাৰ পিছত আৰু যোনটো আছে বাকি এটা 5 এইটো লিখি দিম ওকে এতিয়া আমি কি কৰিম এই গোটেইখিনি ইনটু কৰিম ইনটু কৰাৰ পিছত ইয়াত লিখি দিম তোমালোকে এনেকেও কৰিব পাৰা যে সৰুবোৰ আগত ইনটু কৰি ইয়াত লিখি দিব পাৰা যেনেকৈ 2 পূৰণ 2 কিমান হ'ব 4 4 2 8 8 3 24 আৰু 24 5 গুণ কিমান হ'ব ইয়াত লিখি দিম ঠিক আছে সো 24 5 গুণ কিমান হ'ব 120 তাৰ পিছত পূৰণ কৰিম কিমান 17 এতিয়া আকৌ এই দুটা পূৰণ কৰি ইয়াত লিখি দিম সো তেতিয়া आंसर হ'ব 2040 ওকে কাৰণ ইয়াত শেষত কিমান আছে 0 সো 0টো লিখি দিছো তাৰ পিছত 12 17 গুণ কিমান হয় 204 সো এটোৱে আছিল আমাৰ এলসিএম এতিয়া আমি এইচসিএফ টো লিখি দিম ইয়াতে তাৰ আগত মই অলপ সৰু কৰি দিম এটো ওকে নাও এতিয়া আমি এইচসিএফ টো লিখিম এইচসিএফ টো কি হয় অনলি কমন যোনখিনি আছিল এটো আৰু এটো তারপর আমি অনলি 2 লিখিম তাৰ পিছত কমন কি পাইছিলো অনলি 17 আৰু 17 আছিল সো এবাৰ 17 লিখিম সো কিমান হৈ গল 17 দুগুণ কিমান 34 সো এটো কি হ'ব এইচসিএফ ওকে সো 6 নম্বৰ যোনটো কোৱেশ্চন আছিল তাতে তিনিটা কোৱেশ্চন দিয়া আছিল যত আমি গখাউ আৰু লখাগু উলিয়াব লাগিছিল তাৰ পৰা মই 1 নম্বৰটো আৰু 3 নম্বৰটো কৰি দিছো তোমালোকে 2 নম্বৰটো নিজে ট্ৰাই কৰিব পাৰা আৰু ইন কেস যদি নোৱাৰা তেতিয়া মই ভিডিওটোৰ প্ৰথমেটো নম্বৰ দি দিছিলো এইটো নম্বৰত তোমালোকে মেসেজ কৰিব পাৰা মই তাক পঠাই দিম ওকে 7 নম্বৰ কোৱেশ্চনত কৈছে যে 2/11 আৰু 1/6 ৰ মাজৰ যিকিনো দুটা পৰিমেয় সংখ্যা লিখিব লাগে এতিয়া অনলি দুটা পৰিমেয় সংখ্যা লিখিব দিছে তাৰ কাৰণে আমি যোনটো ডিনোমিনেটৰ আছে মানে 6 আৰু 11 এই দুটা সেম বনাব লাগিব 2/11 যোনটো আছে 2/11 আৰু 1/6 এই দুটা হৈছে পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা যদি আমি কেতিয়াবা যোগ কৰিব লগা হয় তেতিয়া যোনটো ডিনোমিনেটৰ আছে মানে 11 আৰু 6 মানে হৰটো এই দুটা সেম থাকিব লাগিব মানে যেনেকৈ ইয়াত আছে 11 ইয়াত হয়তো 11 হ'ব লাগিব বা তোমালোকে ইয়াত বা দুইটাতে সেম নাম্বাৰ আহি গ'ল সাপোজ ইয়াতো 66 আহি গ'ল আৰু ইয়াতো 66 আহি গ'ল তেতিয়া দুইটা সেম হৈ গ'ল আৰু তেতিয়া আমি কি কৰিব পাৰিম যোগ কৰিব পাৰিম বা বিয়োগ কৰিব পাৰিম ঠিক আছে কেতিয়া কৰিব পাৰিম যেতিয়া তলৰ ডিনোমিনেটৰটো কি হয় সেম হয় আৰু মাজত কিমানটা সংখ্যা আছে হেতু উলিয়াবলৈ আমি কি কৰিব লাগিব প্ৰথমে দুটা সেম বনাব লাগিব কিন্তু পূৰণ আৰু হৰণ কৰিলে মানে তলত দুটা সেম নহলেও আমি কৰিব পাৰো সো এতিয়া আমি প্ৰথমে কি কৰিম এইখিনি ইৰেজ কৰি লও নাও এতিয়া আমি সলিউশনটো কৰো সো ইয়াত কিমান আছে 2/11 আৰু কিমান আছে 1/6 মানে আপন 6 এতিয়া আমি কি কৰিম যোনটো 11 আছে আৰু 6 আছে ইয়াৰ মানে এলসিএম টো উলাই লম লসাগুটো উলিয়াই লম তো যদি দুটাৰ ভিতৰত এটাও যদি প্ৰাইম নাম্বাৰ হয় মৌলিক সংখ্যা হয় তেতিয়া জাস্ট যোনটো আৰু এটা সংখ্যা আছে তাৰ লগত পূৰণ কৰি দিলে আমি লসাগুটো পাই যাম সো এতিয়া 11 টো কি হয় মৌলিক সংখ্যা আৰু 6 ৰ লগত যেতিয়া আমি 11 টো পূৰণ কৰিম তেতিয়া আমি পাই যাম যে 66 হ'ব ইয়াৰ মৌলিক সংখ্যা সো আমি কি কৰিম ইয়াত 66 বনাম মানে যোনটো 11 লিখা আছে ইয়াৰ জায়গাত কি কৰিম 66 বনাম এতিয়া 11 ৰ লগত কি কৰিম 6 ইনটু কৰিম তেতিয়া কিমান হৈ যাব 66 যদি আমি ডিনোমিনেটৰৰ লগত মানে হৰটোৰ লগত যদি আমি কিবা পূৰণ কৰো বা হৰণ কৰো তেতিয়া ওপৰৰ যোনটো থাকে মানে লগ নিউমিনেটৰ তাৰ লগতো সেম কৰিব লাগে সো যদি আমি ইয়াত 6 পূৰণ কৰিছো তাৰ মানে আমি ইয়াতো কি কৰিব লাগিব 6 পূৰণ কৰিম
ওকে এইটো মই বেলেগ কালাৰ লিখি দিওঁ যাতে তোমালোকে ভালদৰে বুজি পোৱা সাপোজ ইয়াতো 6 হ'ব আৰু ইয়াতো 6 হ'ব তেতিয়া 66 হৈ যাব দেন আমি কি কৰিম ইয়াত কি কৰিম যোনটো 1/6 আছে ইয়াতো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া 6 লগত কিমান পূৰণ কৰিম 6 লগত 11 পূৰণ কৰিম সো ইয়াত 11 হলে ইয়াতো আমি কি কৰিব লাগিব 11 ৰে পূৰণ কৰিব লাগিব এতিয়া সোৱা যেতিয়া আমি পূৰণ কৰিম 2 পূৰণ 6 কিমান হৈ গল 12 আৰু তলত হৈ গল এই দুটা পূৰণ কৰিম 66 হৈ গল আৰু ইয়াতো যদি সোৱা তো কেতিয়া কিমান হৈ গল 66 আৰু ইয়াতো চেঞ্জ হৈ যাব কিমান হ'ব 11 এতিয়া ইয়াত এটা প্ৰবলেম কি হ'ল এতিয়া সোৱা ইয়াত আছে 12 মানে 12 ওলাইছে আৰু ইয়াত আছে কিমান 11 সো 12 আৰু 11 ৰ মাজত এটাও সংখ্যা নাই সেই কাৰণে আমি কেনেকৈ লিখিম এইটো এতিয়া আমি ইগনোৰ কৰিম তলৰটো এতিয়া আমি ইগনোৰ কৰিম আমি ইয়াত যেহেতু মাজত এটাও সংখ্যা নাই তেতিয়া আমি কি কৰিম ইয়াকো 2 ৰে পূৰণ কৰিব পাৰা ইয়াকো 2 ৰে পূৰণ কৰিব পাৰা তেতিয়া এইটো কিমান হৈ যাব 24 হৈ যাব আৰু এইটো কিমান হৈ যাব 22 হৈ যাব তাৰ মাজত কিমান সংখ্যা পাম অনলি এটা নাম্বাৰ পাম সেইটো হৈছে কিমান 23 সো তেতিয়াও আমাক কৈছিলে দুটা সংখ্যা উলিয়াবলৈ সেই কাৰণে আমি কি কৰিম 2 ৰে পূৰণ নকৰি 3 ৰে কৰিম সো ইয়াক যদি আমি 3 ৰে পূৰণ কৰো সাপোজ 11 ক 3 ৰে পূৰণ কৰিলে কিমান হৈ যাব 33 হৈ যাব আৰু যদি আমি 12 ক 3 ৰে ইনটু কৰো তেতিয়া কিমান হৈ যাব 36 হ'ব আৰু তাৰ মাজত চোৱা 34 আছে 35 আছে তো কেইটা সংখ্যা হৈ গল দুটা সংখ্যা তো সেই কাৰণে আমি কি কৰিম 12 ৰ লগত এতিয়া 12 ৰ লগত কিমান পূৰণ কৰি দিম 12 ৰ লগত এতিয়া আমি পূৰণ কৰি দিম 3 হেয়ে তলত যোনটো আছিল 66 ইয়াৰ লগতো কিমান ইনটু হৈ যাব 3 ইনটু হৈ যাব আৰু যোনটো 11 আছিল আৰু 66 আছিল তলত তাতো কিমান হৈ যাব এতিয়া সেম নাম্বাৰেৰে ইনটু কৰিম পূৰণ কৰাৰ মেইন কাৰণটো কিয় যে আমি এটো ওপৰৰ যোনটো সংখ্যা পাম হেতু মাজত যাতে আমি সংখ্যাখিনি মানে যিমানটা সংখ্যা লাগে হেতু পাও আমি সো সেই কাৰণে আমি পূৰণ কৰি আছো সো এতিয়া ওপৰত চোৱা কিমান হৈ গল 36 আৰু ইয়াতো কিমান হৈ গল 33 আৰু তলত যদি আমি ইনটু কৰো তেতিয়া কিমান পাই যাম 198 আৰু ইয়াতো আমি কিমান পাই যাম 198 ওকে এতিয়া যেহেতু তলত আৰু জায়গা নাই সেই কাৰণে মই এতিয়া ইয়াত লিখিম সো তোমালোকে এতিয়া কোৱেশ্চনৰ পৰা বনাই লিখিব লাগিব যে এই পৰিমেয় সংখ্যাটো আৰু ইয়াৰ মাজৰ যিকিনো দুটা পৰিমেয় সংখ্যা হল এনেকে লিখিবা সো ইয়াত এতেকে দি পেলাই এই গুটেইখিনি লিখি দিবা ওকে কোৱেশ্চনৰ পৰা যে হোল লকে লিখিবা সংখ্যা হোল তাৰ পিছত ইয়াত লিখি দিবা যে হোল বুলি আৰু তাৰ পিছত আমি কি কৰিম তিনটা পৰিমেয় সংখ্যা লিখি দিম যোনখিনি পাইছিলো এটা হৈছে 36 ৰ পিছত মানে 36 ৰ আগৰ আৰু 33 পিছৰ ওকে আৰু তলত কিমান হ'ব 198 তাৰ মানে আমি এনেকে লিখিম যে 34 upon 198 আৰু ইয়াত কমা দিম তাৰ পিছত 35 upon 198 সো কোৱেশ্চনত আমাক কেইটা নাম্বাৰ কৈছিলে দুটা সংখ্যা সেই কাৰণে আমি এই দুটা লিখিলো আৰু যেহেতু অনলি দুটা কৈছে সেই কাৰণে মাজত আমি আৰু লগাই দিম ওকে সো এইটো আছিল ফাইনাল আনসাৰ অলপ ডাঙৰ হয় গম পাইছো যে কি হয় অলপ দীঘল হৈছে কোৱেশ্চনটো বাট এই লসাগু উলিওৱাটো মেইন হয় যে লসাগু গসাগু এইটো উলিয়াই তাৰ পিছত ইয়াত যোনটো আমি ইনটু কৰিছো মানে 3 ৰে ইনটু কৰিছো তোমালোকে 4 ৰে 5 ৰে যিমান ইচ্ছা কিমান সংখ্যাৰে ইনটু কৰিব পাৰা ইয়াত তিনি জায়গা তোমালোকে 5 লব পাৰা 10 লব পাৰা ললেই হল লৈ পেলাই যিমান হ'ব তাৰ মাজৰ সংখ্যাখিনি মানে লিখিব লাগিব তেতিয়া এই নাম্বাৰটো চেঞ্জ হৈ যাব চেঞ্জ হলেও তেতিয়াও ভুল নহয় আনসাৰ শুদ্ধই হ'ব ওকে এতিয়া আমি 8th নাম্বাৰ কোৱেশ্চনটো কৰিম কৈছে যে সৰল কৰা এই যোনটো √10 √5 আছে এটো সৰল কৰিব লাগে আৰু যদি আমি √2 পাও মানে সৰল কৰাৰ সময়ত তেতিয়া তাক আমি 1.41 বুলি লব কৈছে আৰু লৈ পেলাই কি কৰিব কৈছে ইয়াৰ মান উলিয়াব কৈছে ওকে সো যদি তোমালোকৰ মনত আছে যে 1 নম্বৰ কোৱেশ্চনত আমি √2 যোনটো মান আছিল হেতু উলিয়াইছিলো আৰু হেতু কিমান উলাইছিলে 1.41 উলিয়া মানে উলাইছিলো ঠিক আছে সো এতিয়া আমি কৰিম প্ৰথমে তোমালোকে কোৱেশ্চনটো উঠাই লব লাগিব যে কোৱেশ্চনটো জেনেকে দিয়া আছে তাৰ পিছত আমি কি কৰিম এই যোনটো √10 আছে ইয়াক আমি এনেকে লিখিব পাৰিম যে 2 * 5 কিয় লিখিছো কাৰণ যদি তোমালোকে 10 ক উৎপাদক বিশ্লেষণ কৰা তেতিয়া কি ওলাব 2 5 যে কিমান 10 তাৰ মানে 2 আৰু কিমান ওলাব 5 ওলাব সেই কাৰণে আমি ইয়াত কি লিখিম 10 ৰ জায়গাত লিখিম 2 পূৰণ 5 ওকে আৰু তাৰ পিছত কিমান পূৰণ হৈ আছে 5 আৰু যদি এই দুটা সংখ্যা এটা √ৰ ভিতৰত আছে ইয়াক আমি এক্সট্ৰা কৰি দিব পাৰো কি হ'ব √2 ইনটু √5 আৰু তাৰ পিছত ইনটু কিমান হ'ব √5 এই যোনটো 5 আছে এইটো হ'ল এইটো ঠিক আছে √5 যোনটো আছে এইটো হয় আৰু এই দুটা কি হ'ব এই দুটা ইয়াৰ পৰা পাইছো আমি ওকে তাৰ পিছত চোৱা তাৰ পিছত আমি কি কৰিম তোমালোকক মই আগতে কৈছিলো যে যদি সেম সংখ্যা √ত থাকে আৰু পূৰণ হয় তেতিয়া আমি কি কৰিম √2 উঠি যায় অনলি 5 হ'ব তেতিয়া আনসাৰটো কি হ'ব অনলি 5 এতিয়া চোৱা ইয়াত
over 5 আৰু ইয়াত root 5 দুটা আছে সো তেতিয়া কি হৈ যাব 5 হৈ যাব কাৰণ এটো স্কয়াৰ হৈ গল আৰু স্কয়াৰ হৈ গলে কি হয় 5 হ'ব অনলি মানে সংখ্যাটো থাকে তেতিয়া ৰুটটো উঠি যায় আৰু ইয়াত আমি কি লিখিব পাৰো root over 2 লিখিব পাৰো আৰু root over 2 ৰ জায়গাত আমাক কোৱেশ্চনত কোৱা হৈছিল যে 1.41 লব কাৰণে সেই কাৰণে আমি কি কৰিম root 2 নিলিখি তাক আমি কি কৰিম 1.41 লিখিম কিয় কাৰণ যেতিয়া আমি root 2 উঠাম তেতিয়া ভ্যালুটো এটো হৈ যায় মানে যোনটো ভ্যালু ওলাব মান ওলাব সেইটো এটো হৈ যাব আৰু আমি কি পাইছো 5 পাইছো এতিয়া আমি এই দুটা কি কৰিম পূৰণ কৰি দিম এই দুটা পূৰণ কৰাৰ দিয়াৰ পিছত এতিয়া চোৱা 5 গুণ কিমান 5 সো সেই কাৰণে আমি ইয়াত 5 লিখিম আৰু 5 4 গুণ কিমান 20 শূন্য লিখিম 2 থাকিব আৰু কো 5 গুণ 5 আৰু 2 কিমান হৈ গল 7 হৈ গল যেহেতু দুটা ঘৰৰ আগত কি আছে দশমিক আছে সেই কাৰণে আমি ইয়াতো কি দি দিম দশমিক দি দিম সো আমাৰ এনসার যোনটো ফাইনাল এনসার ওলাব সেইটো হ'ব 7.05 আৰু যেহেতু ইয়াত অনলি এটা ইকুৱেল আছে সেই কাৰণে আমি যোনটো কাৰ চিন আছে এটো দিয়াৰ প্ৰয়োজন নাই অনলি ইকুৱেল দিলে হ'ব সো এইটোৱে হল আমাৰ যোনটো 8th কোৱেশ্চন আছিল তাৰ এনসার আৰু তাৰ এনসারটো কিমান ওলাইছে যে 7.05 ওকে নাও এতিয়া আমি 9th কোৱেশ্চনটো লৈ মুভ কৰো আৰু 9th কোৱেশ্চনটোত কৈছে যে p by q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা ভগ্নাংশত যোনখিনি আমি এই যোনটো আকাৰ আছে p by q এই গোটেইখিনি মানে নাম্বাৰক আমি কি কৰিব লাগে p by q বনাব লাগে ওকে সো ইয়াত কেইটা নাম্বাৰ দিছে 4টা আৰু কোৱেশ্চন 4টা আছে প্ৰথমে 1 নম্বৰৰ পৰা ষ্টাৰ্ট কৰো এতিয়া এই যোনটো 1 নম্বৰৰ কোৱেশ্চন আছে মানে 0.81 যত আৰু ইয়াৰ ওপৰত কি আছে বাৰ আছে ওকে তাৰ মানে ডট থকা মানে বাৰ থকা যে দুটাৰ ওপৰত ডট আছে মানে দুইটাৰ ওপৰত এনেকুৱা লাইন আছে বাৰ আৰু তাৰ মানেটো হল যে 8181 এনেকে উলাই গৈ থাকিব এই কাৰণে এবাৰত লিখি দিয়ে যে ওপৰত বাৰ থকা মানে এইটোই বুজায় সো যদি তোমালোকৰ কোৱেশ্চনত সাপোজ মানে 8 ৰ ওপৰত আৰু 1 ৰ ওপৰত ডট নিদি পেলাই বাৰ দি দিয়ে তথাপিও এনসার সেমই হ'ব এতিয়া ইয়াক আমি কেনেকৈ কৰিব পাৰো হেতু চোৱা সো ইয়াক যোনটো দশমিকৰ আগত আছে হেতু আমি এনেকৈ লিখিম আৰু দশমিকৰ জায়গাত 0 দেই পেলাই তাৰ পিছত আমি কি কৰিম এই যোনটোৰ ওপৰত বাৰ আছে এই গুটেইটো আমি ইয়াত লিখি দিম যেনেকৈ 81 লিখি দিলো ওকে আৰু তলত কি কৰিম যে যিমানটাৰ ওপৰত বাৰ থাকিব বা যিমানটাৰ ওপৰত ডট থাকিব এই ডট যোনটো আছে সিমানটা আমি 9 লিখি দিম যেনেকৈ 99 তো দুটা আছে সেই কাৰণে মই দুটা 9 লিখি দিছো সো কিমান হৈ গল 99 হৈ গল যদি এটাৰ ওপৰত থাকিলে হয় তেতিয়া আমি এটা লিখি মানে এটা 9 লিখি তাৰ পিছত 0 দি দিম যেনেকৈ ইয়াত আছে হেতু মই কৰি দেখুৱাম সো যেহেতু ইয়াত দুটা মানে দুটাৰ ওপৰত বাৰ আছে সেই কাৰণে ইয়াত কি হ'ব 99 হ'ব মানে 99 হ'ব এতিয়া আমি ইয়াৰ কি কৰিম সলিউশনটো কৰিম এতিয়া যদি তোমালোকে ক্যান্সেল আউট কৰিব পাৰা যেনেকৈ ইয়াক 9 এৰে পূৰণ যায় 9 9 গুণ কিমান 81 তাৰ মানে ইয়াত 9 হ'ব মানে 81 ক 9 তে হৰণ কৰিছো আৰু তেতিয়া আমি আনসাৰ কিমান পাম এইটো পাম আৰু ইয়াকো যদি 9 এৰে হৰণ কৰো তেতিয়া 9 1 গুণ কিমান 9 আকৌ 9 1 গুণ কিমান 9 সো কিমান হৈ গল 9 by 11 মানে 9 আপন কিমান হৈ গল 11 আৰু এইটোৱে হ'ব আমাৰ ফাইনাল এনসার ওকে সো সোৱা এনেকৈ ভগ্নাংশ মানে দশমিকত দিয়া আছিল আৰু আমি ভগ্নাংশত লিখি লৈছো ওকে এইটো হল ফাইনাল এনসার এতিয়া আমি সেকেন্ডটো কৰো তাৰ আগত এইটো মই অলপ সৰু কৰি দিও এতিয়া 2 নম্বৰটো সোৱা সেম আমি তেনেকৈ কৰিম প্ৰথমে আমি 0 লিখিম তাৰ পিছত প্লাস কৰিম আৰু তাৰ পিছত যিমানটা সংখ্যা লিখা আছে মানে 18 লিখা আছে 18 লিখি পেলাই তাৰ পিছত এতিয়া সোৱা ইয়াত কি হ'ব যে তোমালোকৰ যেনেকৈ ইয়াত আছে এটাৰ ওপৰত বাৰ আছে সেই কাৰণে মই এটা দি পেলাই তাৰ পিছত যিমানটাৰ ওপৰত বাৰ নাই মানে ডট নাই তাৰ মানে একৰ ওপৰত ডট নাই আৰু এটা সংখ্যাৰ ওপৰত ডট নাই সেই কাৰণে আমি ইয়াত কি লিখিম এনেকৈ 0 লিখি দিম তাৰ মানে যিমানটা সংখ্যাৰ ওপৰত ডট থাকিব মানে অংকৰ ওপৰত ডট থাকিব সিমানটা 9 দিম আৰু যিমানটা অংকৰ ওপৰত ডট নাথাকে সিমানটা আমি কি কৰিম শূন্য লগাই দিম ওকে আৰু ইয়াত কি হ'ব এক্সট্ৰা স্টেপ এটা বাঢ়ি যাব হেতু হল যোনটোৰ ওপৰত ডট নাই হেতু আমি মাইনাস কৰি দিম তাৰ মানে একৰ ওপৰত ডট নাছিলে আৰু একটো কি কৰিম এই 18 ৰ পৰা একটো মাইনাস কৰি দিম তেতিয়া আমাৰ এনসারটো পাই যাম সো এতিয়া ফাইনাল যোনটো এনসার হ'ব তেনে যদি মানে 0 যদি প্লাস কৰো তেতিয়া এটো নাথাকে মানে একই হ'ব সো সেই কাৰণে আমি ডাইৰেক্ট লিখি দিম এনেকৈ যে 18 ৰ পৰা 1 গুছি গলে কিমান হ'ব 17 আৰু ইয়াত কি হৈ যাব 90 সো ইমানখিনিয়ে থাকিব কাৰণ ইয়াক আমি ক্যান্সেল আউট কৰিব নোৱাৰো ওকে নাও এতিয়া আমি কি কৰিম থাৰ্ড যোনটো কোৱেশ্চন আছে হেতু কৰিম আৰু তাৰ আগত মই ইয়াত এটা কি কৰো লাইন বনাই দিম থাৰ্ড কোৱেশ্চনটো সেম হ'ব তোমালোকে আই গেছ এটো নিজে কৰিব পাৰিবা সো এটো তোমালোকে নিজে কৰিবা ওকে দেন আমি ফোর্থ কোৱেশ্চনটো কৰো সেম তেনেকৈ লিখিম যে প্ৰথমে শূন্য যোনটো দশমিক আছে দশমিকৰ আগত চোৱা কিমান আছে 2 আছে সেই কাৰণে 2 লিখি পেলাই প্লাস কৰিম আৰু গোটেই সংখ্যাটো লিখি দিম তাৰ মানে 4431 গোটেই সংখ্যাটো লিখি পেলাই তাৰ পিছত যিমানটাৰ ওপৰত বাৰ আছে সেইটা আমি কি কৰিম 9 লগাই দিম তাৰ মানে দুটা 9 হৈ গল
আৰু যিমানটাৰ ওপৰত বাৰ নাই মানে দুটাৰ ওপৰত চোৱা বাৰ নাই এই দুটাৰ ওপৰত ডট আছিলে সেইকাৰণে মই দুটা 9 লগাই দিছোঁ আৰু এই দুটাৰ ওপৰত ডট নাই সেইকাৰণে কি কৰিম এই দুটা শূন্য লগাই দিম ওকে আৰু যিমানটাৰ ওপৰত বাৰ নাই মানে 44 দুটা 44 সেই দুটা আমি ইয়াৰ কি কৰিম ইয়াৰ পৰা মাইনাছ কৰি দিম তেতিয়া আমাৰ কি হ'ব এনসাৰটো পাই যাম এতিয়া চোৱা 2 প্লাস প্ৰথমে আমি -2 কৰি দিম 11 ৰ পৰা 4 গুছি গলে কিমান থাকিব 7 থাকিব হয়নে আৰু ইয়াত কিমান আছে ওকে ইয়াত আছে 2 মানে 2 নাযায় সো আমি কি কৰিম এক ধাৰ কৰিম 12 হল 12 ৰ পৰা 4 গলে কিমান থাকিব 8 আৰু ইয়াত কিমান আছে 43 কাৰণ আমি এক লৈ গৈছো তো সো এতিয়া আমি কিমান পালো 4387 আৰু তলত কিমান আছে 9900 আৰু এইটো কেতিয়া আমি যোনটো ভগ্নাংশটো আছে মানে মিশ্ৰ ভগ্নাংশটো এটো কেনেকৈ লিখা হয় এটো আছে 2 এনেকে তাৰ পিছত কি কৰিবা যে 4387 আৰু কি আছে 9900 এটো মিনিংটো সেম হয় প্লাস নিলিখিলে হয় আৰু এটো কেনেকৈ কৰা হয় যোনটো তলত যিমান থাকে মানে এই দুইটো ইয়াৰ লগত কি হ'ব 9900 লগত পূৰণ হ'ব আৰু যিমান এনসাৰ পাম সেই এনসাৰটো আকৌ ইয়াৰ লগত কি হৈ যাব প্লাস হৈ যাব 2 into 9900 তাৰ পিছত যোনটো সংখ্যা ওপৰত আছে মানে এই সংখ্যাটো এইটো তেতিয়া আমি প্লাস কৰি দিম 4387 আৰু তলত যিমান আছে সেইটো সেম থাকিব যে 9900 অলৰাইট এতিয়া চোৱা ইনটু কৰাৰ পিছত আমি পাম কিমান 19800 মানে ইনটু কৰিবা এইটোৰ লগত এইটো ইনটু কৰিবা তাৰ পিছত আমি প্লাস কৰি দিম 4387 আৰু তলত কিমান থাকিব সেম সংখ্যা থাকিব তলত যিমান আছিল এতিয়া ওপৰটো আমি কি কৰিম প্লাস কৰি পেলাই লিখি দিম সো প্লাস কৰাৰ পিছত কিমান হ'ব এনসাৰটো 24187 মানে 24187 আৰু তলত কিমান হ'ব 9900 সো এটোই হ'ব আমাৰ যোনটো ফোর্থ কোৱেশ্চন আছিল মানে 9th নম্বৰৰ হেতু এনসাৰ হ'ব কিমান এইটো আৰু ইয়াক আমি আৰু ক্যান্সেল আউট নকৰিলে হ'ব বা কৰাৰ কোনো প্ৰয়োজন নাই নাও এতিয়া আমি কি কৰিম যোনটো 10th নম্বৰ কোৱেশ্চন আছে হেতু লৈ মুভ কৰিম ওকে নাও 10th নম্বৰত কি কৈছে যে 10th নম্বৰৰ সৰল কৰিব কৈছে এই যোনটো দিয়া আছে এটো কি কৰিব লাগে সৰল কৰিব লাগে সো প্ৰথমেটো এটো চোৱা যে এটো এটা কি হয় ফৰ্মুলা হিচাপত দিয়া আছে যোনখিনি আইডেন্টিটি তোমালোকে আগত পাইছিলা যেনেকে মই ইয়াত লিখি দিও যে a + b যোনটো আইডেন্টিটি আছিল a + b হোল স্কয়াৰ তাৰ কি আছিল যে a স্কয়াৰ + 2ab বা তোমালোকে ডাইৰেক্ট b স্কয়াৰ বুলিও লিখিব পাৰা 2ab মানে a 2a আৰু b এই দুটা কি হৈ থাকিব পূৰণ হৈ থাকিব আৰু কি হ'ব b স্কয়াৰ লাষ্টত আৰু যদি ইয়াত মাইনাস হৈ যায় তেতিয়া আমি জাস্ট কি কৰিব লাগে ইয়াত প্লাস হ'ব আৰু যদি ইয়াত মাইনাস হৈ যায় মানে ইয়াত যদি মাইনাস থাকে তেতিয়া ইয়াত আমি প্ৰথমত মাইনাস লিখি দিম আৰু তাৰ পিছত ইয়াত প্লাসে হ'ব সো সেইটোৱে হয় তো সেই কাৰণে আমি ইয়াক এনেকৈ লিখিব পাৰো বা তোমালোকে যদি বুজি নোপোৱা মই ইয়াত এবাৰ কি কৰো যোনটো আইডেন্টিটি আছে সেইটোৱে লিখি দিও যে কি হ'ব a স্কয়াৰ তাৰ পিছত -2ab and then plus b স্কয়াৰ এইটো হ'ব আইডেন্টিটিটো এতিয়া a মানে কি a মানে হৈছে a2 যোনটো √3 আছে আৰু b মানে কোনটো হ'ব যোনটো √3 আছে মানে 2 আছে ওকে আৰু মই কেনেকৈ বুজি পালো কাৰণ চোৱা ইয়াত এটা সংখ্যা আৰু মাইনাস দি পেলাই প্লাস মাইনাস যিয়ে থাকে আকৌ আন এটা সংখ্যা দি ওপৰত কি আছে এনেকৈ 2 লিখা আছে মানে হোল স্কয়াৰ বুলি দিয়া আছে ওকে সো ইয়াত আমি এতিয়া কৰিম যেনে এৰ জায়গাত আমি এতিয়া কি লিখিম √3 টো লিখিম মানে √3 তাৰ পিছত আমি ইয়াক কি কৰিম স্কয়াৰ আকৌ মাইনাস দি পেলাই 2 ইনটু দিলে হ'ব নিদিলে হয় বা তোমালোকে এনেকৈ ডট দিব পাৰা তাৰ মানেও ইনটুয়ে বুজায় এতিয়া মই বুজাৰ কাৰণে ইয়াত ইনটু দি দিছো তাৰ পিছত কি হ'ব √3 মানে a আৰু কি হ'ব √2 মানে b তাৰ পিছত প্লাস দি পেলাই কি লিখিম √2 স্কয়াৰ মানে b স্কয়াৰ এই যোনটো আছিল b স্কয়াৰ ওকে সো যদি সেম সংখ্যাক আমি যদি স্কয়াৰ কৰো তেতিয়া √2 উঠি যায় তাৰ মানে 3 হ'ব সেম ইয়াতো সেম হ'ব তাৰ মানে 2 হ'ব কাৰণ সেম সংখ্যাক স্কয়াৰ কৰিলে √ক স্কয়াৰ কৰিলে ৰুটক তেতিয়া কি হৈ যায় স্কয়াৰটো উঠি যায় আৰু ইয়াত কি হৈ যাব এই দুটা পূৰণ হৈ যাব আৰু ইয়াত কি হ'ব 2 থাকিব সো 2 আৰু অনলি এই দুটাহে পূৰণ হ'ব সো √, কিমান হৈ যাব 6 হৈ যাব 2 3 গুণ কিমান 6 অলৰাইট আৰু এইটো অলপ দূৰত হৈ গ'ল মই অলপ ওচৰত কৰি দিম মানে লগ লগাই দিও কি সো ইয়াত আহি গ'ল তাৰ পিছত এতিয়া চোৱা ইয়াত আছে দুটা সংখ্যা কি সংখ্যা আছে এইটো এটা সংখ্যা মানে 2 আৰু 3 আৰু এইটো এটা বেলেগ সংখ্যা ওকে সো এই তিনটাক আমি মানে মিক্স কৰিব নোৱাৰিম
এতিয়া আমি কি কৰিম এইটো আৰু এইটো কি হৈ আছে প্লাছ হৈ আছে সেইকাৰণে আমি লিখি দিম কাৰণ ইয়াৰ আগতো চোৱাক একো চিন নাই মানে কি প্লাছ আৰু ইয়াৰ আগত কি আছে প্লাছ তেতিয়া আমি প্লাছ কৰি কিমান হ'ব লিখি দিম যে ইয়াত হ'ব 5 কাৰণ 3 আৰু 2 যোগ কৰিলে কিমান হ'ব 5 আৰু এইটো কি কৰিম 2√6 টো সেম এজ ইট ইজ লিখি দিম আৰু এই ইমানখিনিয়ে কি হ'ব এনসাৰ আৰু এই দুটা সংখ্যা পাইছো আমি এই দুটা আমি প্লাছ কৰিব নোৱাৰিম কাৰণ এইটো ৰুট থকা নাম্বাৰ আৰু ইয়াত ৰুট নথকা নাম্বাৰ ইয়াৰ মানে এইটো হৈছে যে ইয়াত দুটা √6 আছে ওকে দুটা √6 প্লাছ হৈ আছে সব তেনেকৈ বুজি লোৱা এতিয়া আমি সেকেন্ড নাম্বাৰটো কৰিম এতিয়া সেকেন্ড নাম্বাৰত অলপ বেলেগ দিয়া আছে ইয়াত চোৱা সেকেন্ড নাম্বাৰত কি দিয়া আছে ইয়াত এটা সংখ্যা আকৌ এই যোনটো সংখ্যা আছে এটো সেম মানে সেম সংখ্যা আৰু এই যোনটো সংখ্যা আছে √5 ইয়াতো সেম √5 আছে তাৰ মানে আমি ইয়াক এনেকৈ বুজিব পাৰো যে এইটো হল a তো ইয়াত এটো 2√3 যদি a হয় এটো 2√3 হয় সেইকাৰণে ইয়াতো কি লিখিম a হ'ব আৰু এইটো আৰু এইটো সেম সংখ্যা তাৰ মানে আমি ইয়াত b বুলি লিখিব পাৰিম তো এইটো এটা আইডেন্টিটি হৈ গ'ল আইডেন্টিটিটো কি হয় যে a + b আৰু কি হ'ব ইয়াত আছে a - b কেনেকৈ বুজি পাইছিলো কাৰণ ইয়াত চোৱা a নাম্বাৰটো আৰু a নাম্বাৰটো সেম হয় দেন a নাম্বাৰটো আৰু a নাম্বাৰটো সেম হয় সেইকাৰণে মই বুজি পাইছো যে এইটো আইডেন্টিটি আমি ইউজ কৰিম ওকে তো ইয়াৰ এনসাৰটো মানে আইডেন্টিটিটো কেনেকৈ সলভ কৰিম যে এই দুটা সেম নাম্বাৰ সেইকাৰণে আমি লিখিম a² আৰু যেহেতু মাইনাস আছে দুটাত মানে এটাত মাইনাস আৰু এটাত প্লাস সেইকাৰণে মাইনাস হ'ব -b² সো আমি ইয়াক এনেকৈ কৰিম ঠিক আছে সো এইটো আমি ইয়াত নিলিখো জাস্ট তোমালোকে বুজাৰ কাৰণে মই এই আইডেন্টিটিটো ইয়াত ৰাখি দিছো আৰু তোমালোকে যেতিয়া লিখিবা তেতিয়া এই আইডেন্টিটিটো নিলিখিলে হ'ব ওকে তো ইয়াত আমি কি কৰিম a আছে মানে a এইটো হয় 2√3 ইয়াক আমি স্কয়াৰ কৰিম এনেকৈ তোমালোকে ব্ৰেকেট দিয়াৰ পিছতহে স্কয়াৰ লিখিবা তাৰ পিছত আমি কি কৰিম মাইনাস দি পেলাই b² লিখিম b কিমান হয় 5 হয় সেইকাৰণে আমি ইয়াত কি লিখিম 5² মানে √5² ওকে সো যেতিয়া স্কয়াৰ কৰিবা তেতিয়া কি হ'ব স্কয়াৰ প্ৰথমে 2ক স্কয়াৰ কৰিম তাৰ পিছত √3ক স্কয়াৰ কৰিম আৰু ইয়াত কি কৰিম √5ক ডাইৰেক্ট স্কয়াৰ কৰিম সো স্কয়াৰ কৰাৰ পিছত আমি লিখিম যে 2ক যেতিয়া আমি স্কয়াৰ কৰিম মানে 2 পূৰণ 2 হ'ব সো কিমান হৈ যাব 4 আৰু যেহেতু এই দুটা সংখ্যা পূৰণ হৈ আছে সেইকাৰণে আমি ইয়াত পূৰণ দি পেলাই বা পূৰণ নিদিলে ডট দি পেলাইও লিখিব পাৰা কিমান হ'ব যেতিয়া √3ক স্কয়াৰ কৰিম তেতিয়া 3 হৈ যাব এইটো মই বাৰবাৰ বুজাই আছো সেইকাৰণে আকৌ এবাৰ ৰিপিট নকৰো এতিয়া √5ক যেতিয়া স্কয়াৰ কৰিম তেতিয়া কি হ'ব 5 হ'ব এতিয়া আমি লিখিম যে 4 3 গুণ কিমান হয় 12 আৰু -5 তো কিমান হৈ গ'ল 12 পৰা 5 গুচি গ'লে 7 সো এইটোৱে কি হ'ব আমাৰ ফাইনাল যোনটো এনসাৰ হ'ব সেইটো সেকেন্ড নাম্বাৰ কোৱেশ্চনটোৰ ওকে এতিয়া আমি থাৰ্ড যোনটো কোৱেশ্চন আছে 10th নাম্বাৰৰ সেইটো কৰিম আৰু ইয়াত চোৱা ইয়াত বেলেগ নাম্বাৰ দিয়া আছে আৰু ইয়াত বেলেগ নাম্বাৰ সেইকাৰণে আমি যোনটো a + b আৰু a - b কৰি আছিলো a + b a - b ইয়াত মাইনাস হ'ব সেইটো ইয়াত মানে এপ্লাই নহয় দেন আমি যেনেকৈ কৰিছিলো a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰ সেইটো কৰিব নোৱাৰিম কাৰণ ইয়াত তেনেকৈ স্কয়াৰ দিয়া নাই বা দুইটা সেম নহয় যদি সেম হলে হয় তেতিয়া আমি কৰিব পাৰিলো হয় কিন্তু সেম নহয় আৰু এইটো নাম্বাৰ আৰু এইটো নাম্বাৰো দুইটা বেলেগ বেলেগ হয় সেইকাৰণে তেনে ক্ষেত্ৰত যদি বেলেগ বেলেগ হয় তেতিয়া আমি কি কৰিম ইয়াত যোনটো প্ৰথম নাম্বাৰ আছে মানে 8 ইয়াক আমি এই গোটেই সংখ্যাটোৰ লগত মানে ব্ৰেকেটৰ ভিতৰত যোনটো সংখ্যা আছে গোটেই সংখ্যাটোৰ লগত কি কৰিম ইনটু কৰি দিম পূৰণ কৰাৰ পিছত কি কৰিম আকৌ এই যোনটো সংখ্যা আছে মানে √3 এই সংখ্যাটো এই গোটেই সংখ্যাটো মানে ৰুট যোনটো স্কয়াৰৰ ভিতৰত আছে স্কয়াৰ নহয় মানে ব্ৰেকেটৰ ভিতৰত যোনটো সংখ্যা আছে সেই সংখ্যাটোৰ লগত কি কৰি দিম পূৰণ কৰি দিম এতিয়া মই কৰি দেখাই আছো অলপ এনেকৈ দেখাই দিও যে এই সংখ্যাটো ইয়াক আমি এনেকৈ কি কৰিম ইনটু কৰিম সো কেনেকৈ হ'ব মানে আমি লিখিম a তাৰ পিছত পূৰণ দিলেও হ'ব নিদিলেও হ'ব ডাইৰেক্ট লিখিব পাৰা যে ব্ৰেকেটটোৱে লিখি দিম যে 2 + √3 এই গোটেইটো লিখি দিছো ওকে তাৰ পিছত চোৱা এই যোনটো 8 আৰু √3 আছে ইয়াৰ মাজত প্লাস আছে সেইকাৰণে আমি ইয়াতো কি লিখিম প্লাস তাৰ পিছত এতিয়া 3 ৰে এই গোটেইটো কি কৰি দিম পূৰণ কৰি দিম সো কিমান হ'ব আকৌ ইনটু দিব পাৰা নিদিলে হ'ব ইয়াত মানে 2 + √3 ওকে সো যেতিয়া আমি পূৰণ কৰিম তেতিয়া কি হ'ব চোৱা 8 ৰে আকৌ প্ৰথমে আমি 2ক পূৰণ কৰিম তাৰ পিছত 8 ৰে কি কৰিম √3ক পূৰণ কৰিম সো কিমান হ'ব 8 দুগুণ কিমান 16 আৰু যেতিয়া আমি 8 ৰে 3ক পূৰণ কৰিম তেতিয়া ডাইৰেক্টলি কি হৈ যাব 8√3 হ'ব ঠিক আছে 8√3 কিছুমানে কি কৰে যে 8 লগত যেতিয়া √3 পূৰণ কৰিম তেতিয়া 3 8 গুণ 24 হয় তো 24 লিখি ৰুট দি দিয়ে সো তেনেকৈ কৰিলে ভুল হ'ব তেনেকৈ আমি কৰিব নোৱাৰিম যদি ইয়াত ৰুট থাকিলে হয় মানে √8 * √3 তেতিয়া আমি কি কৰিম 24 লিখি তেতিয়া আমি ৰুট দিব পাৰিম কিন্তু যেহেতু ইয়াৰ ওপৰত তেনেকৈ ৰুট নাই দিয়া সেইকাৰণে আমি কি লিখিম 8√3 এতিয়া আমি
প্লাছ দি পেলাই ইয়াৰ লগত কি কৰিম যোনটো √3 আছে ইয়াৰ লগত 2 ইনটু কৰিম আকৌ √3 লগত √3 পূৰণ কৰিম তেতিয়া 3 হৈ যাব এতিয়া আমি কি কৰিম 2 √3 লিখিম কাৰণ যেতিয়া 2 ৰ লগত √3 ইনটু কৰিম তেতিয়া 2 √3 হ'ব আৰু প্লাছ কি কৰিম √3 আৰু √3 ইনটু হলে কিমান হৈ যাব 3 হৈ যাব ওকে সো ইয়াত যদি চাব যোৱা তেতিয়া a নাম্বাৰটো আৰু a নাম্বাৰটো সেম একে ফ্যামিলি নিচিনা সো এই দুটা কি হৈ আছে প্লাছ হৈ আছে আমি প্লাছ কৰি লিখি দিম সো এই দুটা প্লাছ হলে কিমান হ'ব 19 অলৰাইট আৰু ইয়াতো চোৱা √3 আছে আৰু ইয়াতো √3 আছে মানে তেনেকৈ x ৰ নিচিনা সাপোজ 8x + 2x সো কিমান হৈ যাব 10x তেনেকুৱা সো ইয়াত আমি কি কৰিম ইয়াত আমি লিখি দিম যে 10 মানে প্লাছ 10 √3 আৰু এইটোৱে হ'ব আমাৰ ফাইনেল আনসাৰ কাৰণ ইয়াৰ পিছত আমি একো কৰিবলগীয়া নাই ওকে নাও যোনটো 4th আৰু 5th কোৱেশ্চন আছে দুইটাই প্ৰায় সিমিলাৰ কোৱেশ্চন মানে সেম টাইপৰ কোৱেশ্চন সেইকাৰণে মই কি কৰিম এইটো কৰি দিম তোমালোকে এইটো নিজে কৰিবা ওকে আৰু মই অলৰেডি কৈছো যে যদি অসুবিধা হয় তেতিয়া মোক WhatsApp কৰিব পাৰা যোনটো নাম্বাৰ মই ভিডিওটোৰ প্ৰথমতে দি দিছো ওকে নাও এইটো যোনটো 4th নাম্বাৰ আছে তোমালোকে নিজে কৰিবা নহলে মানে বহুত হৈ যাব কৰা এতিয়া আমি কি কৰিম যোনটো 5th কোৱেশ্চন আছে হেতু কৰিম আৰু যদি ডিনোমিনেটৰৰ কি থাকে যদি এনেকে ৰুট থকা নাম্বাৰ থাকে বা তোমালোকে ক'ব পাৰা অপৰিমেয় সংখ্যা যদি থাকে কাৰণ যদি ৰুট কি থাকিলে হয় 4 থাকিলে হয় তেতিয়া আমি ডাইৰেক্ট 2 বুলি লিখি দিলো হয় ইয়াতে কিন্তু আছে √7 এটো কোনো পারফেক্ট স্কয়ার নহয় এইকাৰণে আমি ইয়াক কি কৰিব লাগিব এই যোনটো তলত যোনখিনি নাম্বাৰ আছে ৰুট থকা এই ৰুটটো আমি তলৰ পৰা উঠাব লাগিব ওকে তো কেনেকৈ কৰে হেতু মই ইয়াত দেখাই দি আছো প্ৰথমেটো সেম সংখ্যাটো তোমালোকে লিখি লব লাগিব যে 4 আৰু √7a + √3 এটো লিখি লৈছো তাৰ পিছত কি কৰিবা পূৰণ কৰিবা সেম তলত যোনটো ডিনোমিনেটৰৰ যোনটো নাম্বাৰ আছে মানে এই নাম্বাৰটো a নাম্বাৰটো ইয়াত লিখিম মানে √7 আৰু √3 এটো সেম ইয়াত লিখি দিম জাস্ট ইয়াত কি হ'ব এটা যোনটো প্লাস আছে এটো আমি ইয়াত মাইনাস লিখি দিম প্লাস টু মাইনাস হ'ব এটো তোমালোকে মনত ৰাখিব লাগিব যে √7 প্লাস √3 আছিলে বাট আমি লিখিছো √7 মাইনাস √3 যাতে a প্লাস b a মাইনাস b যোনটো আইডেন্টিটি আছে তাৰ লগত মিলি যায় ওকে সেই আইডেন্টিটিটো এক ধৰণৰ আমি ইয়াত বনাই আছো আৰু তলত যোনটো থাকে হেতুৱে আমি ইয়াত লিখিব লাগিব আৰু যোনটো তলত লিখিম ইয়াত সেই বস্তুটো আকৌ সেম আমি ইয়াত লিখিব লাগিব সো ইয়াত আকৌ লিখি দি আছো যে কি হ'ব √7 মাইনাস √3 এতিয়া আমি ইয়াক ক্যালকুলেট কৰিম কেনেকৈ ক্যালকুলেট কৰিম হেতু চোৱা যে ইয়াৰ লগত এইটো ইনটু হ'ব সো ইনটু হলে কেনেকৈ লিখিব পাৰো যে মই এবাৰ এটা স্টেপ বেসিক্যালি লিখি দি আছো নেক্সট স্টেপৰ পৰা এইটো নিলিখো যে √7 তাৰ পিছত কি হ'ব মাইনাস √3 আৰু এইটো আমি লিখি দিলো 4 ৰ লগত কি হৈ আছে ইনটু ইয়াতে একো দিয়া নাই মানে কি ইনটু আৰু এইটো কি হৈ গল a + b a - b তেনেকুৱা আইডেন্টিটি হৈ গল বা তোমালোকে এবাৰ এনেকৈ লিখিও লব পাৰা যে √7 + √3 আৰু এইটো এনেকৈ লিখি লব পাৰা যে √7 মাইনাস √3 তাৰ পিছত আমি কি কৰিম ইয়াত চোৱা যেতিয়া আমি ইনটু কৰিম √7 মানে √7 ৰ লগত 4 ইনটু কৰিম তেতিয়া হৈ যাব 4 √7 আৰু মাইনাস 4 √3 তেনেকৈ দিব পাৰা বা যদি যেনেকৈ আছে তেনেকৈও ৰাখিব পাৰা যোনটো ব্ৰেকেটৰ বাহিৰত আছে মানে 4 টো কমন হৈ আছে তেনেকৈও লিখিব পাৰা এতিয়া মই লিখি দিছো যেহেতু এতিয়া কি কৰিম a + b a - b হলে a স্কয়াৰ হয় a স্কয়াৰ মানে এইটো আৰু এইটো কি হৈ যাব স্কয়াৰ হৈ যাব মানে ৰুট যোনটো 7 আছে ইয়াক আমি কি কৰি দিম স্কয়াৰ কৰি দিম আৰু মাইনাস হ'ব ইয়াত যদি প্লাস মাইনাস থাকে এটাত প্লাস এটাত মাইনাস তেতিয়া সদায় ইয়াত কি হয় মাইনাস হয় সো আকৌ ইয়াত কি কৰিম √3 লিখি পেলাই ইয়াকো স্কয়াৰ কৰি দিম এতিয়া যদি তোমালোকে চোৱা তেতিয়া কি হ'ব ৰুটটো উঠি যাব কাৰণ 7 ক যদি আমি √7 ক যদি স্কয়াৰ কৰো তেতিয়া কি হয় 7 হয় আৰু মাইনাস ইয়াত কি হৈ যাব 3 আৰু ওপৰত সেম হেতুৱে থাকিব কি হ'ব 4 মাইনাস মানে √7 তাৰ পিছত কি হ'ব 4 √3 ওকে এতিয়া যদি মাইনাস কৰো আমি 7 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 4 আৰু ওপৰত কি আছিল ওপৰত আছিল যে 4 √7 মাইনাস 4 √3 ইনটু কৰাৰ পিছত যোনটো হৈছিল এতিয়া কি হ'ব যোনটো তলত যোনটো 4 আছে এইটো 4 এই দুটা 4 ক ক্যান্সেল কৰি দিব যদি মানে ইয়াত যদি প্লাস মাইনাস থাকে তেতিয়া দুইটাতে ক্যান্সেল হ'ব লাগিব আৰু তোমালোকে এনেকেও বুজিব পাৰা যে এইটো আছিল 4 যদি কমন ৰাখি দিও তেতিয়া √7 তাৰ পিছত মাইনাস √3 আছিল যেনেকৈ ইয়াত চোৱা কোৱেশ্চনত যেনেকৈ আমি ইয়াত লিখিছিলো সেকেন্ড স্টেপটো তেনেকৈ আছিল তেতিয়া তলত কি আছে তলত আছে 4 তেতিয়া এই 4 টো ক্যান্সেল হৈ যাব তেতিয়া থাকিব কোনটো অনলি এইটো আৰু যদি তোমালোকে ইয়াত এইটো নিলিখি ইয়াৰ জেগাত এইটো লিখি দিয়া তেতিয়াও তোমালোকে ভালদৰে বুজিব পাৰিবা ওকে যদি বুজি পোৱা নাই এতিয়া তেতিয়া তোমালোকে এনেকৈ কমন ৰাখিব পাৰা 4 টো দেন আমি কি কৰিম যোনটো এনসাৰ আছে মানে √7 - √3 হ'ব হেতু আমি এনসাৰটো ইয়াত ৰাখি দিম ওকে
সো ইয়াত ফাইনেল এনসাৰটো এই দুটাটো কেনসেল হৈ গ'ল 4 4 4 কেনসেল হৈ গ'ল তো থাকিল কি √7 - √3 সো এইটো কি হ'ব আমাৰ ফাইনেল এনসাৰ ওকে আৰু এইখিনি তোমালোকে ইৰেজ কৰি দিব পাৰা যদি এইখিনি প্ৰয়োজন নাই সেইকাৰণে মই এইটো ইৰেজ কৰি দিছো আৰু বুজি পাইছা আই গেছ আৰু যদি বুজি পোৱা নাই দেন ভিডিঅ'টো আকৌ এবাৰ বেক কৰি তাৰ পিছত আকৌ এবাৰ চোৱা দেন এতিয়া আমি কি কৰিম যোনটো এই কোৱেশ্চনটো আছে মানে 6th কোৱেশ্চন সেইটো সিমিলাৰ কোৱেশ্চন হয় সেম ধৰণৰ কোৱেশ্চন সেইটো তোমালোকে নিজে কৰিব পাৰা জাস্ট ইয়াত কি হ'ব যে এই যোনটো 7 আছে 7 টো কি হৈ যাব স্কয়াৰ হৈ যাব আৰু -√3 টো কি হৈ যাব স্কয়াৰ হৈ যাব মানে ডিনোমিনেটৰত আৰু ওপৰত সংখ্যা থাকিব ওকে যেতিয়া তোমালোকে স্কয়াৰ কৰিবা 7 টো কি হৈ যাব 49 আৰু √3 টো কি হৈ যাব 3 তেতিয়া তোমালোকে মাইনাস কৰাৰ পিছত মানে তলত কি পাবা 46 এটো তোমালোকে নিজে কৰিব পাৰা সেম হয় একদম সিমিলাৰ কোৱেশ্চন এতিয়া আমি নেক্সট কোৱেশ্চন যোনটো আছে হেতুৰে মোক এতিয়া 8th নম্বৰ কোৱেশ্চনটো আমি কৰিম তাত কি হৈছে তিনিটা দিয়া আছে ইয়াত তিনিবাৰ কৰিব লাগিব যোনখিনি আমি এইমাত্ৰ কৰিছো সেম বস্তু আমি তিনিবাৰ কৰিম বুজাৰ কাৰণে তোমালোকে কি কৰিব পাৰিলা যে ভাবি লোৱা এইখিনি দিয়া নাই অনলি এইটো দিয়া আছে সো এইটোক আমি কৰিম দেন এইটো কৰাৰ পিছত যোনখিনি সাপোজ এই দুটা নাই বুলি ভাবি লোৱা তাৰ পিছত আমি মাজৰ যোনটো আছে হেতু কৰিম দেন তেনেকৈ কৰি আমি গোটেইটো কৰিব লাগিব একেটা লাইনতে জাস্ট অলপ দীঘল হৈ যাব ভিডিঅ'টো ওকে ভিডিঅ'টো দীঘল হ'ব আৰু লগতে যোনটো তোমালোকৰ এই এনসাৰ হ'ব সলিউশন হ'ব হেতু অলপ দীঘল হ'ব ওকে সো এতিয়া উপায়টো নাই আমি কৰিবই লাগিব সো কেনেকৈ কৰিম প্ৰথমেটো আমি এইটো লিখি লম এইটো এতিয়া আমি সেম এইটো মানে তলত যোনটো আছে হেতুতে আমি মাইনাস ভাৰ্জনটো যোনটো মাইনাস দি পেলাই আমি লিখো হেতু ইয়াত লিখি দিম আৰু ওপৰতো সেম হ'ব তেনেকৈ -√2 হ'ব 1 - √2 এতিয়া মই প্লাস দি পেলাই সো ইয়াত প্লাস আছে সেইকাৰণে প্লাস দি পেলাই আকৌ মই কোৱেশ্চনটো লিখি দিম যোনটো কোৱেশ্চনত আছে √3 √2 + √3 আৰু ইনটু দি পেলাই কি কৰিম সেম টু লিখিম জাস্ট ইয়াত প্লাস আছে মই ইয়াত মাইনাস কৰি দিম মানে √2 - √3 আৰু ওপৰতো সেম হ'ব লবত মানে √2 - √3 ওকে আকৌ মই ইয়াত কি কৰিম প্লাস দি পেলাই যোনটো থাৰ্ড মানে আছে থাৰ্ড যোনটো আছে হেতু লিখি দিম যে 1 √3 + √4 আৰু যেতিয়া আমি ইয়াৰ লগত ইনটু কৰিম তেতিয়া ইয়াত প্লাস আছে মাইনাসটো লিখিম মানে √3 - √4 আৰু ওপৰতো কিমান হ'ব √3 - √4 এতিয়া যদি তোমালোকে চোৱা ইয়াত তিনটা সংখ্যা হৈ গ'ল আৰু তিনটাই আমি এটা এটা কৰিব লাগিব প্ৰথমটো এইটো হয় সেকেন্ড আৰু এটা এইটো আৰু থাৰ্ড এইটো সো এতিয়া আমি তিনটাই কি কৰিম এটা এটাকে কৰিম মই এটা স্টেপ মানে স্কিপ কৰি দিম যাতে অলপ সৰু হয় কৰা তোমালোকেও কৰিব পাৰা যদি ভালদৰে বুজি পাইছা একৰ লগত মই যদি এইটো পূৰণ কৰো একৰ লগত এই সংখ্যাটো যেতিয়া পূৰণ কৰিম সেম এইটো সংখ্যাই হ'ব সেইকাৰণে মই ডাইৰেক্ট লিখিব পাৰো যে 1 - √2 এই সংখ্যাটো লিখিছো আৰু এইটো স্কয়াৰ হ'ব যেতিয়া 1 স্কয়াৰ কৰিম 1 আৰু ইয়াত আছে a স্কয়াৰ - b স্কয়াৰ হ'ব মানে 1 স্কয়াৰ - √2 স্কয়াৰ তেতিয়া 1ক যেতিয়া আমি স্কয়াৰ কৰিম তেতিয়া কি হ'ব ওকে এটা স্টেপ মই লিখি দিছো বুজি নাপাবও পাৰা সেইকাৰণে 1 স্কয়াৰ মাইনাস কি কৰিম √2 স্কয়াৰ মানে ডাইৰেক্ট 1 - 2 বুলি লিখিব পাৰিলো হয় ইয়াক আমি মই স্কয়াৰ বুলি দি দিছো দেন আমি এতিয়া যোনটো সেকেন্ড আছে হেতু কৰিম ইয়াতো যদি তোমালোকে চোৱা যে ইয়াৰ লগত এটো ইনটু কৰিলে সেম এটোই হ'ব √2 - √3 আৰু ইয়াকো আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব তো কি হ'ব √2 - √3 বাট আমি স্কয়াৰ লিখিব লাগিব এতিয়া আমি প্লাস দি পেলাই আকৌ কি কৰিম এইটো লিখিম ঠিক আছে এতিয়া কি হ'ব যে √3 স্কয়াৰ দেন -√4 স্কয়াৰ আৰু ওপৰত যেনেকৈ তোমালোকে চাব পাৰিছা যে এতিয়া আমি আকৌ এইটোৱে লিখিম যেতিয়া একৰ লগত পূৰণ হ'ব তেতিয়া আকৌ সেম এইটোৱে হ'ব যদি ইয়াত একৰ জায়গাত বেলেগ কিবা থাকিলে হয় তেতিয়া আমি ইনটু কৰিলো হয় এতিয়া যেহেতু ইয়াত অনলি 1 আছে সেইকাৰণে আমি সেম নাম্বাৰটোৱে লিখিম যিমান ওপৰত আছে ইয়াত তাৰ মানে √3 - √4 এতিয়া আমি কি কৰিম ওপৰৰ যোনখিনি আছে সেইখিনিক সেম এজ ইট ইজ ৰাখি পেলাই তলৰখিনি আগতে সলভ কৰিম সো সোৱা যেতিয়া আমি একক স্কয়াৰ কৰিম তেতিয়া কি হ'ব অনলি 1 হ'ব হয়নে দেন আকৌ যেতিয়া আমি √2 স্কয়াৰ কৰিম তেতিয়া কি হ'ব √2 মানে অনলি 2 হ'ব ওকে তাৰ পিছত প্লাস কৰিম আকৌ যেতিয়া তোমালোকে √2 স্কয়াৰ কৰিবা আকৌ 2 হ'ব √3 স্কয়াৰ কৰিলে আকৌ কি হ'ব 3 হ'ব সেম তেনেদৰে একে ইয়াত হ'ব 3 - 4 এতিয়া ওপৰত সেম লিখা থাকিব যেনেকৈ ইয়াত আছিল সেম লিখাখিনি আকৌ আমি এজ ইট ইজ ইয়াত লিখিম এতিয়া আমি কি কৰিম একৰ পৰা যেতিয়া আমি 2 বিয়োগ কৰিম তেতিয়া কি হ'ব -1 হ'ব কাৰণ ডাঙৰটোৰ আগত মানে মাইনাস আছে দেন আকৌ সেম ইয়াত চোৱা যেতিয়া আমি 2 ৰ পৰা 3 বিয়োগ কৰিম তেতিয়া আকৌ -1 হ'ব আৰু ইয়াতো কি হ'ব -1 হ'ব
তাৰ মানে তিনিওটা সংখ্যাত আমি কি পাইছো মানে হৰৰ জায়গাত কি পাইছো -1 -1 সো ইয়াত আকৌ আমি কি কৰিম 1 - √2 আকৌ লিখিম সেম এজ ইট ইজ যেনেকৈ আছে তেনেকৈ আকৌ ইয়াত লিখি দিম এতিয়া আমি কি কৰিম ইয়াতো চোৱা তিনিওটা সংখ্যাত আমি কি পাইছো -1 -1 -1 সেই কাৰণে আমি কি কৰিম এই -1 টো কমন লৈ লম কমন লৈ পেলাই যেহেতু তলত যদি 1 থাকে তেতিয়া আমি নিলিখিলেও হয় সেই কাৰণে আমি কি কৰিম 1 টো কমন লৈ পেলাই ইয়াত লৈ আহিম সো ইয়াত হৈ যাব কি -1 আৰু এই গোটেইখিনি আমি কি কৰিম ইয়াত ব্ৰেকেটৰ ভিতৰত লিখি দিম সো যেহেতু তিনিওটা সংখ্যাত কি আছে -1 -1 কমন আছে সেই কাৰণে আমি কি কৰিম -1 টো ইয়াত লৈ আহিম প্ৰথমতে ঠিক আছে সো আৰু বাকি এইখিনি গোটেইখিনি আমি ইয়াত লিখি দিম এতিয়া যদি তোমালোকে চোৱা যে মই প্ৰথমে যোনটো ইয়াত লিখা আছিল সেইটো ইয়াত লিখিছো দেন সেকেন্ডৰ এইটো হয় আৰু থাৰ্ড এইটো হয় আৰু ইয়াৰ মাজত যোন চিনটো ইয়াত আছে মানে প্লাস আছে প্লাস দিছো আৰু ইয়াতো প্লাস আছে সেই কাৰণে ইয়াতো মই কি দিছো প্লাস দিছো এতিয়া আমি কি কৰিম চোৱা যে ইয়াত আছে চোৱা -3 আৰু ইয়াত আছে +3 যেতিয়া একেটা সংখ্যা সেম সংখ্যা প্লাস আৰু মাইনাস থাকে তেতিয়া প্লাসে মাইনাসে মাইনাস হয় আৰু √3 ৰ পৰা √3 যেতিয়া আমি মাইনাস কৰিম তেতিয়া 0 হৈ যাব তাৰ মানে আলটিমেটলি এই -3 দুটা কি হৈ যাব কেনসেল আউট হৈ যাব তাৰ পিছত সেম আকৌ ইয়াত চোৱা মাইনাস কি আছে -√2 আৰু +√2 সো সেই দুটাও কি হৈ যাব কেনসেল আউট হৈ যাব ওকে আৰু কি থাকিব চোৱা ইয়াত অনলি থাকিব -1 যোনটো ব্ৰেকেটৰ বাহিৰত আছে তাৰ পিছত থাকিব 1 আৰু মাইনাস সো মাইনাস কি হ'ব √4 এতিয়া √4 মানে কিমান হয় 2 হয় কাৰণ সো √4 যোনটো আছে তাক আমি এনেকৈ লিখিব পাৰো যে 2 * 2 তাৰ মানে আলটিমেটলি কিমান হৈ গল 2 কাৰণ 2 ক যেতিয়া আমি স্কয়াৰ কৰিম তেতিয়া কি ওলাব 4 ওলাব আৰু ৰুট যোনটো 4 আছে 4 টো এটা কি হয় পারফেক্ট স্কয়াৰ হয় সেই কাৰণে ইয়াত যেতিয়া আমি ৰুট উঠাম তেতিয়া কি হ'ব आंसर 2 হ'ব সেই কাৰণে আমি ইয়াত কি লিখিছো 2 লিখিছো এতিয়া এই যোনটো -1 আছে এটোক আমি ৰাখি ব্ৰেকেটৰ ভিতৰটো সলভ কৰিম তো 1 ৰ পৰা যেতিয়া -2 কি কৰিম আমি বিয়োগ কৰিম তেতিয়া কি হ'ব आंसरটো -1 হ'ব কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে সেই কাৰণে আমি কি লিখিম মাইনাস লিখিম এতিয়া এই দুটা কি হৈ আছে পূৰণ হৈ আছে আৰু সেই কাৰণে আমাৰ আলটিমেট যোনটো आंसर হ'ব সেইটো কিমান হ'ব 1 আৰু মাইনাসে মাইনাস কি হৈ যাব মাইনাস কেনসেল আউট হৈ যাব বা প্লাস ইয়াত প্লাসটো আমি নিলিখিলে হয় সেই কাৰণে কি হ'ব অনলি आंसर কিমান হ'ব 1 সো এইটোৱে আছিল যোনটো তোমালোকৰ 7th কোৱেশ্চন আছিল মানে 10th নম্বৰৰ 7th টু সেইটো চাইলো এবাৰ ভালদৰে অলপ দীঘল হয় কিন্তু মই যিমান সহজভাৱে এক্সপ্লেইন কৰিব পাৰো কিমান সহজভাৱেই কৰিছো আৰু আই গেছ তোমালোকে ভালদৰে বুজি পাইছা এতিয়া আমি কি কৰিম যোনটো 8th কোৱেশ্চন আছে সেইটো কৰিম আৰু সেইটো অলপ দীঘল হয় এই দুটা কোৱেশ্চনই আটাইতকৈ বেছি দীঘল কোৱেশ্চন হয় সো এইটো কোৱেশ্চনত কি হয় তোমালোকে এই গোটেইটো এটা সংখ্যা বুলি ভাবি লোৱা যে ইয়াক আমি a বুলি ধৰিছো দেন আকৌ ইয়াক আমি b বুলি ধৰিছো তেনেকৈ ভাবি লোৱা যে দুইটা বেলেগ বেলেগ সংখ্যা হয় আৰু দুইটা গোটেইটোক আমি এটা সংখ্যা বুলি ভাবি লৈছো যে এইটো এটা সংখ্যা আৰু এইটো এটা সংখ্যা তেনেকৈ কৰিলে তোমালোকৰ অলপ সুবিধা হ'ব সো এইবোৰত আমি কি কৰি আছিলো সাপোজ মই এটোক a - b আৰু ইয়াক মই c + d বুলি ধৰি আছিলো আৰু যেহেতু ৰুট আছে সেই কাৰণে আমি ৰুট লিখিম সো তেনে ক্ষেত্ৰত আমি কি কৰি আছিলো ইনটু কৰি আছিলো এই গোটেই সংখ্যাটোক আমি ইনটু কৰি আছিলো যে এই সংখ্যাটোৱে আকৌ আমি ইয়াত লিখিম কিন্তু কি হলে হয় মাইনাস হ'ব মানে ৰুট যোনটো c আছে তাক আমি আকৌ ইয়াত মাইনাস দি পেলাই ৰুট b লিখিম আৰু ওপৰতো সেম হৈ আছিল যে ৰুট c - ৰুট b যোনটো তলত লিখিম সেইটো আকৌ ওপৰত লিখিম মানে এই তলৰটোক আমি বেসিক্যালি তলৰটোৱে সেম ইয়াত লিখি আছিলো সাইনটো চেঞ্জ কৰি পেলাই এতিয়া সেম আমি কি কৰিম এইটো কোৱেশ্চনৰ ক্ষেত্ৰটো সেম কৰিম ওকে সো প্ৰথমেটো আমি কোৱেশ্চনটো লিখিব লাগিব কোৱেশ্চনটোৱে আমি ইয়াত আকৌ উঠাই লম এতিয়া আমি কি কৰিম ইয়াৰ লগত আমি ইনটু কৰিম আৰু কি ইনটু কৰিম এই তলৰ সংখ্যাটোৱে ইনটু কৰিম যিমানটো ইয়াত দিয়া আছে জাস্ট ইয়াত কি কৰিম প্লাসৰ জায়গাত কি লিখিম আমি মাইনাস লিখিম সো সেম আমি কি কৰিম তলতো সেম এইটোৱে লিখিম আৰু ওপৰতো সেম এইটোৱে লিখিম সো প্ৰথমটো মই লিখি লও কাৰণ যেহেতু অলপ দীঘল আছে এতিয়া চোৱা ইয়াত কি হ'ল এটো হৈছে a + b আৰু ইয়াত আছে a - b তাৰ মানে এটো হ'ল a + b দেন ইয়াত আছে a - b মানে সেম একেই সংখ্যা জাস্ট সাইনটো চেঞ্জ হৈছে সো তেনে ক্ষেত্ৰত কি কৰি আছিলো আমি a² - b² সো সেম হেতুৱে আমি ইয়াত কৰি দিম কি কৰিম এইটোক স্কয়াৰ কৰি দিম আৰু এইটোক স্কয়াৰ কৰি দিম আৰু মাজত কি লিখিম মাইনাস লিখিম ওকে আৰু ওপৰত কি হ'ব চোৱা যদি তোমালোকে ভালদৰে ওপৰত চোৱা তেন্তে চোৱা a - b আছে আকৌ সেম a - b তাৰ মানে এনেকৈ চোৱা যে a - b আকৌ কি আছে a - b আৰু এই দুইটা কি হৈ আছে ইনটু হৈ আছে
সো তেনে ক্ষেত্ৰত এইটো কোনটো আইডেন্টিটি হৈ গ'ল এইটো হৈ গ'ল তোমালোকৰ a - b হোল স্কয়াৰ স্কয়াৰ মানে কি আছিল যে সেম সংখ্যাটো দুবাৰ পূৰণ হৈ আছে ইয়াতো চোৱা যে সেম সংখ্যাটো দুবাৰ কি হৈ আছে পূৰণ হৈ আছে তো কি হৈ গ'ল a - b আৰু এইটোক আমি কেনেকৈ কৰি আছিলো যে ইয়াক আমি কেনেকৈ সলভ কৰিম যে a স্কয়াৰ - 2ab তাৰ পিছত কি হ'ব প্লাস b স্কয়াৰ সো এইটোৱে নাছিল জানো এতিয়া আমি কি কৰিম এই গোটেইটোক আমি ইয়াক আমি a আৰু ইয়াক b বুলি ধৰি এই যোনটো আইডেন্টিটি আছে ইয়াত আমি বহাই দিম ওকে নাও এতিয়া আমি কি কৰিম এই দুইটা একেলগে লিখি দিম এতিয়া এই যোনটো হ'ব এইটোক আমি স্কয়াৰ কৰিম আৰু এইটোক স্কয়াৰ কৰিম সো মই ইয়াত লিখি দিও যে a + x তাৰ পিছত ইয়াক আমি কি কৰিম স্কয়াৰ কৰিম ওকে সো স্কয়াৰ হৈ গ'ল তাৰ পিছত আকৌ কি কৰিম মাইনাস দি পেলাই এতিয়া প্লাস নহয় মাইনাস হ'ব তাৰ পিছত আকৌ ইয়াক লিখিম যে a - x মানে এইটো আৰু এইটোক আমি কি কৰি দিম স্কয়াৰ কৰি দিম ঠিক আছে আৰু ওপৰৰ এইটো কি হৈ যাব এইটো এতিয়া আমি আইডেন্টিটিৰ মতে বহাই দিম যোনটো ইয়াত আইডেন্টিটি পাইছিলো এইটো আমি ইয়াত বহাই দিম তাৰ মানে আমি প্ৰথমটো কি কৰিম স্কয়াৰ কৰিম তাৰ মানে এইটো কি হ'ব যে a + x স্কয়াৰ তাৰ পিছত আমি কি কৰিম ইয়াত মাইনাস দি পেলাই তাৰ পিছত 2 লিখি মানে 2 লগত ইনটু হ'ব এইটো আৰু এইটো মানে 2ab নাছিলে ইয়াত চোৱা 2ab সো আমি 2 লিখিলো এতিয়া এইটো আৰু এইটো লিখি দিম আৰু তাৰ পিছত আমি কি কৰিম প্লাস দি পেলাই যোনটো b আছে b ক স্কয়াৰ কৰিম মানে এইটো হয় b সো ইয়াক আমি স্কয়াৰ কৰি দিম সো এইটো হ'ব √a - x তাৰ পিছত হোল স্কয়াৰ ইয়াক যেতিয়া আমি ফাৰ্দাৰ সলভ কৰিম তেতিয়া চোৱা ইয়াত আছে কি ইয়াত আছে স্কয়াৰ সো এই স্কয়াৰটো যেতিয়া এই ৰুটক যেতিয়া আমি স্কয়াৰ কৰো তেতিয়া ৰুটটো কি হয় উঠি যাব তাৰ মানে তেতিয়া আমি অনলি কি লিখিম a + x বুলি লিখিম যে যেতিয়া এটো কেনসেল হৈ যাব সো অনলি কি থাকিব a + x দেন -2 এতিয়া চোৱা এটো কি হৈ আছে যে a + x আৰু a - x দুইটা পূৰণ হৈ আছে সেই কাৰণে এটো a + b আৰু a - b যোনটো কি মানে আইডেন্টিটি আছিল হেতুৰ মতে আমি লিখিম যে এটো কি হ'ব √, মানে ৰুটটো থাকিবই আৰু তাৰ ভিতৰত আমি লিখি দিম যে a স্কয়াৰ - x স্কয়াৰ কিয় লিখিলো কাৰণ আমি হেতু আইডেন্টিটিৰ মতে এটো লিখিব পাৰিম তেনেকৈ আছে যে a + b আৰু a - b সো সেই কাৰণে আমি যেনেকৈ আগত লিখি আছিল ঠিক তেনেকৈ হেতু লিখিম তাৰ পিছত আমি কি কৰিম ইয়াত আকৌ a - x কাৰণ স্কয়াৰে কি কৰিব ৰুটটো কেনসেল আউট কৰিব সো এতিয়া আমি তলত লিখিম বাকি যোনখিনি আছে সেইখিনি এতিয়া কি হ'ব সো আকৌ ৰুটটো কেনসেল হৈ যাব a + x হ'ব আৰু মাইনাস a যেতিয়া ব্ৰেকেট উঠিব তেতিয়া এই যোনটো মাইনাস আছে এটো মাইনাসে কি হৈ যাব +x হ'ব ইয়াত চোৱা যে এই যোনটো মাইনাস আছে এটো যেতিয়া ব্ৰেকেট উঠাৰ লগে লগে ইয়াৰ লগত ইয়াত প্লাস আছে সো প্লাসে মাইনাসে ইয়াত মাইনাস হ'ব মানে a ৰ আগত মাইনাস সো a ৰ আগত আমি মাইনাস দিছো ঠিক তেনেদৰে ইয়াত চোৱা মাইনাসে কি হ'ব প্লাস ওকে দেন এতিয়া ইয়াত চোৱা ইয়াত আছে x ৰ আগত মাইনাস আৰু ইয়াত আছে x ৰ আগত প্লাস সো সেম সংখ্যাৰ আগত প্লাস মাইনাস থাকিলে কি হয় কেনসেল আউট হয় মানে প্লাসে মাইনাসে মাইনাস হ'ব তেতিয়া x ৰ পৰা আমি x মাইনাস কৰিম তেতিয়া কি হ'ব 0 সো আলটিমেটলি এটো কি হৈ গ'ল কেনসেল আউট হৈ গ'ল আৰু ইয়াত আছে প্লাস আৰু ইয়াতো আছে a ৰ আগত প্লাস তাৰ মানে 2a হৈ গ'ল সো ইয়াত আমি লিখিম 2a তাৰ পিছত মাইনাস আকৌ আমি এটো লিখি দিম যোনটো আছে ওকে আৰু ইয়াতো চোৱা ইয়াত আছে যে ইয়াত আছে মাইনাস মানে a ৰ আগত মাইনাস আৰু ইয়াত আছে প্লাস সো এই দুটাও কেনসেল আউট হৈ যাব সো কেনসেল হৈ পেলাই অনলি কি থাকিব প্লাস আৰু প্লাস সো কি হ'ব 2x হৈ যাব মানে দুটা x প্লাস হৈ আছে সো এতিয়া যদি চোৱা তলত এটা 2 আছে আৰু ওপৰত যদি প্লাস মাইনাস হৈ থাকে তেতিয়া আমি যিমানটা সংখ্যা থাকিব হিমানটাতে আমি কেনসেল আউট কৰিব লাগিব যদি কেনসেল কৰিব লগা হয় সো ইয়াত চোৱা 2 আছে আৰু ইয়াতো চোৱা 2 আছে তো আমি এনেকৈ এটো কেনসেল আউট কৰি দিম সো থাকিব কি অনলি a - এটো √a স্কয়াৰ - x স্কয়াৰ এইটো থাকিব আৰু তলত কি থাকিব অনলি x বা তোমালোকে যদি এটো বুজি নোপোৱা যে এটো ইয়াতো কেনসেল হৈছে তেতিয়া তোমালোকে এটো কি কৰিব পাৰা যে যোনটো 2 আছে 2 টো কমন ল'ব পাৰা যে কমন লোৱাৰ পিছত ইয়াত থাকিব কি a থাকিব তাৰ পিছত মাইনাস আৰু ইয়াত কি থাকিব √a স্কয়াৰ আৰু - x স্কয়াৰ সো তেতিয়া আমি কি হ'ব তলত কি আছে 2x আছে আৰু এতিয়া 2 আৰু 2 টো কেনসেল হৈ যাব তেতিয়া এইটো থাকিব সো হয়তো এইটো লাইন লিখিবা নহলে এইটো লাইন লিখিবা দুইটাৰ পৰা এটা লিখিবা সো মই এই তলৰটো এতিয়া মুছি দিম সো এতিয়া বাকি কি থাকিল a - √a স্কয়াৰ - x স্কয়াৰ আৰু তলত থাকিব
x সো এইটো হ'ব আমাৰ কি ফাইনাল এনসাৰ ওকে সো এইটো চোৱা 7th নাম্বাৰটো এবাৰ চাই লোৱা যে গুটেইখিনি এইখিনি আমি কৰিলো এতিয়া যোনটো নেক্সট ভিডিও হ'ব তাত আমি কি কৰিম 11 নম্বৰ 12 নম্বৰ এনেকে যিমানখিনি আছে মানে R1 যোনটো অনুশীলনী আছে তাত যিমানখিনি বাকি থকা অংক আছে গুটেইখিনি আমি কৰি লম ঠিক আছে নেক্সট ভিডিওটো সেইকাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিও অহাৰ লগে লগে তোমালোকে নোটিফিকেশনটো পাই যোৱা সো দ্যাটস ইট আজিৰ কাৰণে ইমানেই